Hello students, আমি আজি নতুন এটা টপিক স্টার্ট কৰিম। টপিকটোৰ নাম হৈছে পিৰিয়ডিক ট্ৰেন্ডছ এণ্ড প্ৰপাৰ্টিজ অফ এলিমেন্টছ। ঠিক আছে, তো পিৰিয়ডিক ট্ৰেন্ডছ বুলি কওঁতে তোমালোকে কি বুজি পাইছা? এতিয়া চোৱা, পিৰিয়ডিক টেবুলখন আমি চবেই জানো কি হয়। পিৰিয়ডিক টেবুলত কি থাকে? এছ ব্লক থাকে, অকণমান ডপ খাই পেলাই কি থাকে? ডি ব্লক থাকে, তাৰ কিনাৰত কি থাকে? পি ব্লক থাকে, আৰু একেবাৰে তলত আমি কি দেখোঁ? এফ ব্লক দেখোঁ, হয়নে? তো এতিয়া পিৰিয়ডিক টেবুলখনত কেনেকৈ এৰেঞ্জমেণ্ট কৰা হৈছে এলিমেন্টছবিলাক আমি জানো যে মডাৰ্ণ পিৰিয়ডিক ল মতে কি হৈছে, তেহেঁতক আমি ইনক্ৰিজিং অৰ্ডাৰ অফ এটমিক নাম্বাৰত এৰেঞ্জ কৰা হৈছে। আৰু আমি দেখিছিলোঁ যে কি দেখিছোঁ যে চিমিলাৰ প্ৰপাৰ্টিজবিলাক কি হয়? ৰিপিট হয় আফটাৰ এ ৰেগুলাৰ ইণ্টাৰভেল অফ টাইম, হয়নে? তো এতিয়া লিথিয়ামটো যদি চোৱা, লিথিয়ামৰ তলত থাকে ছডিয়াম, ছডিয়ামৰ তলত থাকে পটেছিয়াম, হয়নে? তো লিথিয়ামৰ লগত ছডিয়ামৰ প্ৰপাৰ্টিজ মিলে, ছডিয়ামৰ লগত পটেছিয়াম প্ৰপাৰ্টিজ মিলে, সেইকাৰণে তেহেঁতক কি কৰিছিলে? এটা গ্ৰুপত ৰাখি দিছিলে, এটা গ্ৰুপত ভাগ কৰি দিয়া হৈছিলে। ঠিক আছে, আৰু আমি জানো যিখিনি হৰাইজেণ্টেল ৰ'জ থাকে সেইখিনিক আমি কি বুলি কওঁ? পিৰিয়ড বুলি কওঁ। আৰু যিখিনি ভাৰ্টিকেল কলম থাকে তেহেঁতক আমি কি বুলি কওঁ? গ্ৰুপ বুলি কওঁ, হয় নাই? পিৰিয়ডিক টেবুলখন আমি সকলোৱে ভালকৈ জানো। আৰু এতিয়া আমি জানিব লাগিব যে এলিমেণ্টছবিলাকৰ প্ৰপাৰ্টিজ, যেনেকৈ তোমাৰ এটমিক চাইজ, আয়নাইজেশ্যন এন্থালপি, ইলেক্ট্ৰন গেইন এন্থালপি, এইখিনি আমি জানিব লাগিব। এইখিনি কি হয়? ইয়াত আমি ভেৰিয়েশ্যনছ দেখা পাওঁ। তেহেঁতি কি কৰে? ভেৰি কৰে এলং দ্য গ্ৰুপ, এলং দ্য পিৰিয়ড। আমি কি দিম? চ' ফাৰ্ষ্ট আমি আজি পঢ়িম এটমিক ৰেডিয়াছ কাক কয়। অ'কে, এটমিক ৰেডিয়াছ কাক কয়? এতিয়া এটমিক ৰেডিয়াছ মানে কি হ'ব? এটম এটাৰ ৰেডিয়াছ, নামটো দেখিটো তেনেকৈ লিখিছে যে কি হ'ব? এটম এটাৰ ৰেডিয়াছটোকে আমি কি বুলি কওঁ? এটমিক ৰেডিয়াছ। এতিয়া ডেফিনেশ্যনৰ মতে কি হয়? তোমাৰ নিউক্লিয়াছৰ পৰা যিটো আউটাৰ মোষ্ট শ্বেল থাকে, আউটাৰ মোষ্ট শ্বেলত থকা যিটো ইলেক্ট্ৰন আছে, সেই ইলেক্ট্ৰনটো আৰু নিউক্লিয়াছৰ মাজৰ যিটো ডিষ্টেঞ্চ, তাক আমি ক'ব লাগিব এটমিক ৰেডিয়াছ। কিন্তু একজেক্টলি সেনেকুৱা নহয়। কাৰণ কি হয়? আমি আগতে পালো যে হাইজেনবাৰ্গ আনচাৰ্টেনিটি প্ৰিন্সিপালৰ মতে আমি কি পালো? যে ইলেক্ট্ৰনটো কি হয়? এটা ফিক্স পজিশ্যন তাৰ নাথাকে, হয় নাই? ফিক্স পজিশ্যন বা তাৰ ফিক্স ভেলচিটি আমি একেলগে ফাইণ্ড কৰিব নোৱাৰোঁ। আৰু এটা কথা যে আমি জানো যে ইলেক্ট্ৰনটো কি হয়? এটা ৱেভ হয়। ইলেক্ট্ৰনটো এটা ক্লাউড হয়। ইলেক্ট্ৰনটো যদি এটা ৱেভ হয়, তাক আমি এডোখৰ জেগাত পাবলৈ নোৱাৰিম। চ' উই কাণ্ট ফাইণ্ড দ্য ইলেক্ট্ৰন ইন আ ফিক্স পজিশ্যন। অ'কে, ডিউ টু হুইচ আমি কি কৰিব লাগিব? তাৰ এটমিক ৰেডিয়াছটো উলিয়াবলৈ আমাৰ অলপ অসুবিধা হ'ব, অলপ ডিফিকাল্টি হ'ব। চ' আমি কি কৰিম? এটমৰ ৰেডিয়াছটো কেনেকৈ উলিয়াম? আমি তাক বন্ডেড ষ্টেটত উলিয়াব লাগিব। ঠিক আছে, এটা নিউক্লিয়াছৰ পৰা ইটো নিউক্লিয়াছলৈ যাওঁতে তাৰ ইণ্টাৰনিউক্লিয়াৰ ডিষ্টেঞ্চটো আমি লৈ ল'ম। ইণ্টাৰনিউক্লিয়াৰ ডিষ্টেঞ্চটো লৈ পেলাই তাক আমি হাফেৰে যদি ডিভাইড কৰি দিওঁ, সেইটো হ'ব আমাৰ এটমিক ৰেডিয়াছ। তাক আমি কেনেকৈ লিখিব পাৰোঁ? ৰেডিয়াছ ইকুৱেল ইণ্টাৰনিউক্লিয়াৰ ডিষ্টেঞ্চ divided by 2, যেটা আমি হাফ কৰি ইন্টারনিউক্লিয়ার ডিসটেন্স ডিভাইডেড বাই 2 হাফ কৰি দিও। ঠিক আছে, এনেকৈ আমি এটমিক ৰেডিয়াছটো উলিয়াব পাৰোঁ। কিন্তু এইটো কি হয়? এইটো বন্ডেড ষ্টেটত হয়। তো আমি বন্ডেড ষ্টেটত এতিয়া এটমিক ৰেডিয়াছৰ কি টাইপছ আছে আমি এইটো চাম। এটমিক ৰেডিয়াছৰ টাইপছ 3টা। ঠিক আছে, ফাৰ্ষ্টটো হৈছে কোভেলেন্ট ৰেডিয়াছ। কোভেলেন্ট ৰেডিয়াছ আমি ক'ত পাওঁ? য'ত কোভেলেন্টলি বন্ডেড এটমছ থাকে। ওকে, কোভেলেন্টলি বন্ডেড এটমছ বিলাক যদি আমি চাওঁ, সাপোজ এটো মই হাইড্ৰোজেনৰ দুটা এটম লৈছো। ইয়াত সব নিউক্লিয়াছৰ পৰা নিউক্লিয়াছৰ যেটো ডিসটেন্স থাকিব, সেই ডিসটেন্সটো যদি আমি হাফ কৰি দিও, সেই যেটো ৰেডিয়াছ পাম, এই ডিসটেন্সখন দেখিছানে? এই ডিসটেন্সটোৱে হ'ব আমাৰ কোভেলেন্ট ৰেডিয়াছ। ওকে, সো এতিয়া হাইড্ৰোজেনৰ যদি চাওঁ, যেটো ইন্টাৰনিউক্লিয়াৰ ডিসটেন্স থাকে হেটো তোমাৰ 74 পিকোমিটাৰ হয়। ওকে, 74 পিকোমিটাৰ টু যদি মই হাফ কৰি দিও, ডিভাইডেড বাই 2 কৰি দিও, মই কিমান পাম? 37 পিকোমিটাৰ। তো তাৰ মানে মই ক'ব পাৰো যে কোভেলেন্ট ৰেডিয়াছ অফ কোভেলেন্টলি বন্ডেড হাইড্ৰোজেন এটম কি হ'ব? 37 পিকোমিটাৰ। ওকে, নেক্সট টু হয় আমাৰ ভেন্ডাৰৱাল ৰেডিয়াছ। সো ভেন্ডাৰৱাল ৰেডিয়াছ ক'ত থাকে? য'ত আমি ভেন্ডাৰৱাল ফোৰ্সেস পাওঁ। এটা ভেন্ডাৰৱাল ফোৰ্স আমি ক'ত পাওঁ? ভেন্ডাৰৱাল ফোৰ্স আমি হেবিলাক মলিকিউলছত পাওঁ য'ত কি হয় তোমাৰ মলিকিউলছ বিলাক কেনেকৈ থাকে? এইটো এটা মলিকিউল A and B, ওকে, এইটো আন এটা মলিকিউল AB। ঠিক আছে, এতিয়া চোৱা, এই মলিকিউল বিলাকে কি কৰে? তেহেঁতি ইটো হিটোক এট্ৰেক্ট কৰিব, এট্ৰেক্ট কৰে, আৰু যিমান ওচৰত আহিব পাৰিছে সি আহিলে। আহা পিছত কি আছে? হেতৰ মাজত কি আছে? ইন্টাৰমলিকুলাৰ ফোৰ্স অফ এট্ৰেকশন। হে ইন্টাৰমলিকুলাৰ ফোৰ্স অফ এট্ৰেকশনটোকে আমি ভেন্ডাৰৱাল এট্ৰেকশন বুলি কওঁ বা ভেন্ডাৰৱাল ফোৰ্সেস বুলি কওঁ। ঠিক আছে, এতিয়া এই নিউক্লিয়াছটোৰ পৰা এই নিউক্লিয়াছটোলৈকে যেটো ডিসটেন্স আছে, সেই ডিসটেন্সটোক যদি মই হাফ কৰি দিও,
এই যেটো ৰেডিয়াস মই পালো এই ৰেডিয়াসটোকে মই কম ভেন ডাৰ ওয়াল ৰেডিয়াস দিস ইজ কল্ড ভেন ডাৰ ওয়াল ৰেডিয়াস ওকে এটোৱে হৈছে আমাৰ ভেন ডাৰ ওয়াল ৰেডিয়াস নেক্সট ইয়াৰ পিছত যেটো ৰেডিয়াস আছে হেতু হৈছে আমাৰ মেটালিক ৰেডিয়াস থাৰ্ড টু কি হয় মেটালিক ৰেডিয়াস এটা মেটালিক ৰেডিয়াস মানে কি What do you mean by metallic radius? এটা metal atoms বিলাকৰ মাজত যিবিলাক ions থাকিব ঠিক আছে metal ions হে metal ions বিলাক ধৰিলো এনেকৈ আছে metal ionৰ পৰা ইটো metal ionলৈকে internuclear যিটো distance থাকিব হে distance টো যদি মই half কৰি দিও এটা a radius টো আমাৰ কি হৈ যাব তোমাৰ এটো হৈ যাব metallic radius So আমি কি দেখিছো যে কোভ্যালেন্ট ৰেডিয়াসত কি হৈছে কোভ্যালেন্ট ৰেডিয়াসত আমি দেখিছো যে শেয়াৰিং হৈ আছে এটমস বিলাক কি হৈছে ওভাৰল্যাপ হৈ আছে ঠিক আছে ভেন ডাৰ ওয়াল ৰেডিয়াসত দেখিছো আমাৰ মলিকিউলস বিলাক দূৰত দূৰত আছে ওভাৰল্যাপিং ইয়াত হৈ থকা নাই আৰু মেটালিক ৰেডিয়াসত জাস্ট দেখিছো যে এটমস বিলাক মেটাল আয়নস কি হৈছে জাস্ট সাৰফেস টু টাচ কৰি আছে তো এটা ইয়াৰ মাজতে আমি কি ক'ব পাৰো কম্পেয়াৰ যদি কৰো কোনটো ৰেডিয়াস আমি বেছি পাইছো ভেন ডাৰ ওয়াল ৰেডিয়াস আমি কি পাইছো বেছি পাইছো আৰু তাৰ পিছত কোনটো পাইছো মেটালিক ৰেডিয়াস আৰু তাৰ পিছত কোভ্যালেন্ট ৰেডিয়াস ঠিক আছে তো সদায় আমি লিখিব পাৰিম যে সদায় আমি ক'ব পাৰিম যে ভেন ডাৰ ওয়াল ৰেডিয়াস সদায় কি হয় বেছি হয় ভেন ডাৰ ওয়াল ৰেডিয়াসটো কি হয় বেছি পাও আমি ওকে তো এটো আমি এনেকৈ লিখি দিব পাৰা তোমালকে কম্পেৰিজন বুলি কৈ লিখিব পাৰা কম্পেৰিজনত আমি লিখি দিব পাৰো The Van der Waal radius is more than metallic radius and metallic radius is more than covalent radius. এতিয়া আমি some variation of atomic radii in the periodic table. এতিয়া যেটো মই variation কথা কৈছো periodic trend of ফলে আমি আহি আছো ঠিক আছে তো ফাৰ্স্ট আমি some variation in a period এটা period বুলি কোৱা লগে লগে আমি মনত ৰাখিব লাগিব যে আমি left to right গৈ আছো left to right periodic table খনত আমি কলে গৈ আছো left of অলপা right of ফালে গৈ আছো এতিয়া মই एग्जांपल হিচাপে লৈছো period number 2 ঠিক আছে এটা period number 2 কি কি থাকে লিথিয়াম বেৰিলিয়াম বোৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন ফ্লোৰিন আৰু নিয়ন ঠিক আছে তো লিথিয়ামৰ এটমিক নম্বৰ 3 ইলেক্ট্ৰনিক কনফিগাৰেশন 2.1 বেৰিলিয়ামৰ 4 2.2 boron 5 2.3 carbon 6 2.4 7 2.5 8 2.6 9 2.7 और 10 2.8 तो एटु হৈছে তোমাৰ আমাৰ ইলেক্ট্ৰনিক কনফিগাৰেশন আৰু এটমিক নাম্বাৰ এটা এটমিক নাম্বাৰ z it is not atomic number বুলি কলে আমি কি গম পাও atomic number কি ইন্ডিকেট কৰে আমাক নাম্বাৰ অফ protons ও ইন্ডিকেট কৰে হয়নে তো এটা নাম্বাৰ অফ protons কি হৈ গৈছে বাঢ়ি গৈছে নাম্বাৰ অফ protons বাঢ়ি যোৱাৰ লগে লগে আমি কি গম পাও যে নিউক্লিয়াৰ চাৰ্জ তাত কি হৈছে বাঢ়ি গৈছে ঠিক আছে তো নিউক্লিয়াৰ চাৰ্জ ইয়াত বাঢ়ি গৈছে নিউক্লিয়াৰ চাৰ্জ হৈ গৈছে +3 +4 +5 +6 +7 +8 +9 আৰু +10 ঠিক আছে তো নিউক্লিয়াৰ চাৰ্জ বাঢ়ি গৈছে আৰু আমি ইয়াত দেখিছো যে কি হৈছে ইলেক্ট্ৰনছ বিলাক কোড এড হৈছে কে একেটা শেলতে এড হয় ঠিক আছে along the period যদি আমি চাও ইলেক্ট্ৰনছ বিলাক একেটা শেলতে এড হয় যদি মই লিথিয়ামৰ তোমাৰ एग्जांपल টো দিও তো লিথিয়ামত আমি দেখিম যে ইলেক্ট্ৰন এটো হৈছে তোমাৰ ভ্যালেন্স শেল তো ভ্যালেন্স শেলত এটা ইলেক্ট্ৰন আছে তেনেকে বেৰিলিয়ামত কি হ'ব দুটা বোৰনত তিনটা তো তেনেকে কি হয় তোমাৰ একেটা শেলতে গৈ পেলে ইলেক্ট্ৰনছ বিলাক এড হৈ যায় ঠিক আছে এতিয়া তোমাৰ ইয়াত আমি দেখিম যে নিউক্লিয়াছৰ পাৱাৰটো আমি দেখিম যে নিউক্লিয়াছৰ পাৱাৰটো কি হ'ব বাঢ়ি যাব মানে ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জটো নাম্বাৰ অফ protons ইনক্ৰিজ হোৱাৰ লগে লগে বাঢ়ি যাব হেতু কাৰণে কি হ'ব তোমাৰ
ভেৰিয়েশ্যন অফ এটমিক ৰেডিয়াই ইন দ্য পিৰিয়ডিক টেবল এতিয়া যিটো মই ভেৰিয়েশ্যনৰ কথা কৈছো পিৰিয়ডিক ট্ৰেণ্ডৰ ফালে আমি আহি আছো ঠিক আছে তো ফাৰ্ষ্ট আমি চাম ভেৰিয়েশ্যন ইন এ পিৰিয়ড এটা পিৰিয়ড বুলি কোৱাৰ লগে লগে আমি মনত ৰাখিব লাগিব যে আমি লেফট টু ৰাইট গৈ আছো লেফট টু ৰাইট পিৰিয়ডিক টেবলখনত আমি ক'লে গৈ আছো লেফটৰ ফালৰ পৰা ৰাইটৰ ফালে গৈ আছো এতিয়া মই এক্সাম্পল হিচাপে লৈছো পিৰিয়ড নম্বৰ 2 ঠিক আছে এটা পিৰিয়ড নম্বৰ 2 কি কি থাকে লিথিয়াম বেৰিলিয়াম বোৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন ফ্লোৰিন আৰু নিয়ন ঠিক আছে তো লিথিয়ামৰ এটমিক নম্বৰ 3 electronic configuration 2.1 beryllium 4 2.2 boron 5 2.3 carbon 6 2.4 7 2.5 8 2.6 9 2.7 और 10 2.8 तो एटु হৈছে তোমাৰ আমাৰ ইলেক্ট্ৰনিক কনফিগাৰেশন আৰু এটমিক নাম্বাৰ এটা এটমিক নাম্বাৰ z It is one atomic number বুলি ক'লে আমি কি গম পাওঁ atomic number কি ইন্ডিকেট কৰে আমাক number of protons ইন্ডিকেট কৰে হয় না এটা number of protons কি হৈ গৈছে বাঢ়ি গৈছে number of protons বাঢ়ি যোৱাৰ লগে লগে আমি কি গম পাওঁ যে নিউক্লিয়াৰ চাৰ্জ এটা কি হৈছে বাঢ়ি গৈছে ঠিক আছে নিউক্লিয়াৰ চাৰ্জ ইয়াত বাঢ়ি গৈছে নিউক্লিয়াৰ চাৰ্জ হৈ গৈছে +3 +4 +5 +6 +7 +8 +9 আৰু +10 ঠিক আছে তো নিউক্লিয়াৰ চাৰ্জ বাঢ়ি গৈছে আৰু আমি দেখিছো যে কি হৈছে ইলেক্ট্ৰনছ বিলাক ক'ত এড হৈছেগে একেটা শেলতে এড হয় ঠিক আছে along the period যদি আমি চাও ইলেক্ট্ৰনছ বিলাক একেটা শেলতে এড হয় যদি মই লিথিয়ামৰ তোমাৰ এক্সাম্পলটো দিও তো লিথিয়ামত আমি দেখিম যে ইলেক্ট্ৰন এটো হৈছে তোমাৰ ভ্যালেন্স শেল তো ভ্যালেন্স শেলত এটা ইলেক্ট্ৰন আছে তেনেকে বেৰিলিয়ামত কি হ'ব দুটা বোৰনত তিনটা তো তেনেকে কি হয় তোমাৰ একেটা শেলতে গৈ পেলাই ইলেক্ট্ৰনছ বিলাক এড হৈ যায় ঠিক আছে এতিয়া তোমাৰ ইয়াত আমি দেখিম যে নিউক্লিয়াছৰ পাৱাৰটো আমি দেখিম যে নিউক্লিয়াছৰ পাৱাৰটো কি হ'ব বাঢ়ি যাব মানে ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জটো নাম্বাৰ অফ প্ৰটনছ ইনক্ৰিজ হোৱাৰ লগে লগে বাঢ়ি যাব স্যাৰ নিউক্লিয়াছে যেটো ইলেক্ট্ৰন টানাৰ কেপাসিটি আছে হেতু কি হৈ গৈছে বাঢ়ি গৈছে মিন্স নিউক্লিয়াছ উইল পুল ইলেক্ট্ৰন টুৱাৰ্ডছ ইটসেলফ এন্ড সাইজ অফ দ্য এটম ডিক্ৰিজেস গ্ৰেজুৱেলি ঠিক আছে তো এতিয়া আমি ক'ব পাৰো যে জেনাৰেলি কি হয় এটমিক নাম্বাৰ বাঢ়ি যায় আৰু এটমিক নাম্বাৰ বাঢ়ি যোৱাৰ লগে লগে আমি কি বুলি ক'ব পাৰো এটমিক ৰেডিয়াইটো কি হৈ যায় ডিক্ৰিজ হৈ যায় যদি এটমিক ৰেডিয়াস চাও কি হ'ব আমি দেখিম যে নিয়নৰ এটমিক ৰেডিয়াসটো ইনক্ৰিজ হৈ যায় মই ক'লো যে এটমিক ৰেডিয়াস কি হয় লেফট টু ৰাইট হলে আমাৰ কি হৈ যাব ডিক্ৰিজ হৈ যাব মানে ডিক্ৰিজ হৈ যাব ডিক্ৰিজেস তো এটা কিন্তু নিয়নৰ কি হয় এটমিক ৰেডিয়াসটো কি হৈ যায় বাঢ়ি যায় কিয় বাঢ়ি যায় ৰিজনটো কি হৈছে ৰিজনটো হৈছে যে নিয়ন এটা নোবেল গ্যাস হয় আৰু নোবেল গ্যাসে আমাক কি কৰে কোভেলেন্ট বন্ড ফৰ্মেশন নকৰে ঠিক আছে দেহতে কি কৰিব ভেন্ডাৰ ওয়াল বন্ড ফৰ্মেশন কৰিব আৰু ভেন্ডাৰ ওয়াল ৰেডিয়াস আমি পাম আৰু ভেন্ডাৰ ওয়াল ৰেডিয়াস আমি জানো যে কোভেলেন্ট ৰেডিয়াসতকে হলাই ডাঙৰ হয় সেইকাৰণে আমি নিয়নত কি পাইছো নিয়নৰ যেটো ৰেডিয়াস হয় এটমিক ৰেডিয়াস হয় হেতু আমি বেছিকে পাইছো ঠিক আছে নিয়নৰ ৰেডিয়াসটো আমি বেছিকে পাম তেনেকে যদি আমি period number 1 saw hydrogen aru bole helium okay if we see hydrogen and helium in hydrogen and helium we will see that helium or atomic radius to ki hoye jay bahi jay atomic radius increases in case of helium why because helium is a noble gas and noble gas on ami ki koro tehti covalent bond formation koibo nware they will form van der Waals forces van der Waals radius tehti dekhabo or van der Waals radius is always more than covalent radius hydrogen or moi jeta example tumalok disilu covalent radius form hoy boli disilu hane to hydrogen e covalent radius form korbo kintu helium e ki korbo helium e amar van der Waals radius dekhabo aru van der Waals radius dekhale ki hobo e radius to obviously more hobo ঠিক আছে তো এটো আমার এক্সেপশন হয় Next one is our variation in a group. It a variation in a group. Group puli kole ami ki korim? Ami sam top to bottom. Okay? Top to bottom. It a top to bottom puli kole ami vertical column to kotha koisu. It ami group 1 element kita sai no lithium, sodium, potassium, rubidium. It yat ki hoise tomar lithium or 2.1 hoy sodium or 2.8.1 potassium or 2.8.8.1 এটা ইয়াত আমি কি দেখিছো এটো তোমাৰ k shell এটো l shell এটো m shell আৰু এটো আছে n shell এটা
নাম্বাৰ অফ শেলছ কি হৈ গৈছে ইনক্ৰিজ হৈ গৈছে তাৰমানে ইলেক্ট্ৰনছ বিলাক কোড এড হৈছে নতুন শেলছ বিলাকত নতুন এনাৰ্জি লেভেল বিলাকত এনাৰ্জি সেলছ বিলাকত এড হৈ গৈছে হয়নে তো যেহেতু নতুন এনাৰ্জি শেলছ বিলাকত এড হৈছে আমি কি দেখিছো যে নিউক্লিয়াছটো কি হৈ গৈছে নিউক্লিয়াছৰ পৰা যিবিলাক তোমাৰ শেলছ হৈছে হে ভ্যালেন্স ইলেক্ট্ৰনটো কি হৈছে নিউক্লিয়াছৰ পৰা দূৰত আহি গৈছে দূৰত আহিছে নে তো নিউক্লিয়াছে নিজৰ পাৱাৰটো বেছিকে দেখাব পৰা নাই নিউক্লিয়াছে ইলেক্ট্ৰনটো নিজৰ ফালে টানিব পৰা নাই কিন্তু পিৰিয়ডত কি হৈছিল নিউক্লিয়াছে কি কৰিছিল ইলেক্ট্ৰনবোৰ নিজৰ ফালে টানিছিল নিজৰ ফালে টনাৰ কাৰণে সাইজটো কি হৈ গৈছিল সৰু হৈ গৈছিল কিন্তু ইয়াত আমি কি দেখিছো যে নিউক্লিয়াছৰ পৰা যেটো ভ্যালেন্স ইলেক্ট্ৰন আছে হেতু বহুত দূৰত আছে আৰু দূৰত থকা কাৰণে কি হৈছে নিউক্লিয়াছে নিজৰ পাৱাৰ দেখাব পৰা নাই হেতু কাৰণে সাইজটো কি হৈ গৈছে ডাউন দ্য গ্ৰুপ কি হৈ গৈছে সাইজটো ইনক্ৰিজ হৈ গৈছে ওকে সো আমি ক'ব পাৰো যে ডাউন দ্য গ্ৰুপ সাইজটো কি হৈ যায় ইনক্ৰিজ হৈ যায় তো ইন জেনাৰেল ট্ৰেন্ডটো যদি আমি দেখাব যাও ট্ৰেন্ডটো হ'ব যে from top to bottom atomic radii increases next our topic to was ionic radius okay ionic radius etia ionic radius or meaning to ki hoise the radius of ions in an ionic crystal because etia ami ion mane no ki ami hetu janibo libo etia ion mane hoise tumar ধৰিলো মেটাল এটম নিউট্রাল এটম এটা আছে নিউট্রাল এটমটো কি কৰিব ইলেক্ট্ৰন আইদাৰ হি লুজ কৰিব or হি ইলেক্ট্ৰন কি কৰিব গেইন কৰিব তো তেতিয়া হি কি ফৰ্ম কৰিব আয়নস ফৰ্ম কৰিব ঠিক আছে তো এতিয়া যদি মই কওঁ পজিটিভ আয়ন বুলি যদি কওঁ পজিটিভ আয়ন বুলি কলে তোমালোকে গম পাব লাগিব যে মই কেটায়নৰ কথা কৈছো and if I talk about negative ion that means I'm talking about an anion okay so positive ion is called cation and negative ion is called anion positive ion কেতিয়া হ'ব যেতিয়া এটা এটমে কি কৰিব ইলেক্ট্ৰন লুজ কৰিব ইলেক্ট্ৰন কি কৰিব হি লুজ কৰিব one or more ইলেক্ট্ৰন হি লুজ কৰিব পাৰে নেগেটিভ আয়ন কেতিয়া ফৰ্ম হ'ব যেতিয়া হি ইলেক্ট্ৰন গেইন কৰিব ঠিক আছে তো এটা আমি ক'ব পাৰো যে radius of cation okay radius of cation is smaller than parent atom cation etar radius ki hobo parent atomot ki horu hobo dhorilo moi sodium to loisu etu sodium atom yar jetu cation formation hobo Na+ hetu ki hobo tumar parent atomot ki horu hobo tar radius to thik ase karon ki hoy soa sodium 2.8.1 hoy ya pa eta electron lose kori goise hi 2.8 boni goise eta yat kiman asile 11 ta electron asile sodium positive ot ki hoy gol 10 ta electron thaki gol মানে 10 টা ইলেক্ট্ৰন থাকি গল আৰু ইয়াত কি হৈছে সোৱা নিউক্লিয়াৰ চাৰ্জটো ইয়াত 11 আছিলে এনে পজিটিভটো 11 আছে হয়নে তো যেহেতু নিউক্লিয়াৰ চাৰ্জ ইয়াত বাহি আছে কি কৰিব নিউক্লিয়াছৰ পাৱাৰটো বাহি থাকিলে কি কৰিব তাক সাইজটো কি কৰি দিব ডিক্ৰিজ কৰি দিব হয়নে কেটায়নৰ সাইজটো হেকাৰণে কি হৈ যাব সৰু হৈ যাব ঠিক তেনেদৰে যদি আমি এটা এনায়নৰ চাও ৰেডিয়াস অফ যদি এনায়ন মই চাও ৰেডিয়াস অফ এনায়ন is greater than the parent atom anion eta radius ki hobo parent atom otke ki hobo dangor hobo dhorilo chlorine ki hoise electron add hoise mo koisilu je negative ion boni jabo electron hi gain koribo to electron add howa loge loge ki hoise Cl negative ho goise Cl negative ot ki hoise tumar size to ki ho goise larger ho goise than the parent atom tumar yat ki asile 2.8.7 to yat ki ho goise 2.8.8 eta electron hi besike pai goise hane to yat 17 ta asile 17 ta electron asile yat kiman hogol 18 ta electron hogol nuclear charge yat 17 asile plus 17 aru yat ase plus 17 eta yat nuclear charge to komi goise kintu number of electrons ki hoise bahi goise eta number of electrons eta bahi jabo aru nuclear charge eta komi jabo ki hobo size to ami janu je size to ki hoye jabo bahi jabo ঠিক আছে তো এটো হৈ গল তোমাৰ আয়নিক ৰেডিয়াছৰ আমি কেনেকে আয়নস বিলাকৰ ৰেডিয়াছটো উলিয়াব পাৰো নেক্সট টপিকটো আমাৰ হৈছে আইসোইলেক্ট্ৰনিক আয়নস এটা আইসো মানে হৈছে সেম আৰু ইলেক্ট্ৰনিক তো হৈছে ইলেক্ট্ৰনছৰ পৰা তাৰ মানে আমি আইসোইলেক্ট্ৰনিক আয়নছৰ ডেফিনিশনটো আমাৰ কি হ'ব যে সেম নাম্বাৰ অফ ইলেক্ট্ৰনছ থাকিব কিন্তু তেহেতৰ নিউক্লিয়াৰ চাৰ্জটো কি হ'ব ডিফাৰেন্ট হ'ব okay so the definition says that ions of different elements
ions of different elements which have same number of electrons but different magnitude of nuclear charge. Okay, so junbila ions or tumar electron number same thakibo kintu magnitude of nuclear charge to ki ho jabo beleg ho jabo tehatok ami isoelectronic ions buli kom. ঠিক আছে, এটা যদি আমি variations চাও, variations in case of ionic size, ঠিক আছে, variation of ionic size among isoelectronic ions. তো আমি variations of কি দেখিম চোৱা, তো মই example হিচাপে লৈছো N3 minus, O2 minus, F minus, Na plus, Mg2 plus, and Al3 plus. Okay, so N3 minus or number of electrons আমি পাম 10, 10 টা ইলেকট্রন পাম, কারণ নাইট্রোজেনত কি থাকে atomic number 7. 3 minus মানে কি কৈছে আমি প্লাস কৰিব লাগিব 3 এটা, হয়নে? সো আমি 10 পাম, তেনে অক্সিজেনত আমি 8 plus 2 কৰিম 10 পাম, তেনেকে আমি গুটেই কিটাতে কি পাম 10 electrons পাম, ঠিক আছে, 10 টা ইলেকট্রন আমি গুটেই কিটাতে পাম. It means that we are getting the same number of electrons. কিন্তু ইয়াত কি হ'ব, আমি নিউক্লিয়াৰ চাৰ্জটো যদি চাওঁ আমি বেলেগ বেলেগ পাম. নাইট্ৰোজেনৰ নাম্বাৰ অফ এটমিক নাম্বাৰ 7 আছিল, সো নাম্বাৰ অফ প্ৰোটনছ 7 হ'ব, নাম্বাৰ অফ প্ৰোটন 7 হ'লে গলে নিউক্লিয়াৰ চাৰ্জো 7 হ'ব. তো এটা +7 +8 +9 +11 +12 and +13 তেনেকে পালো. এতিয়া আমি ইয়াত দেখিছো যে কি হৈছে নাম্বাৰ অফ ইলেক্ট্ৰনছ একে আছে কিন্তু নিউক্লিয়াৰ চাৰ্জটো কি হৈ গৈছে বাঢ়ি গৈছে. আৰু আমি জানো যে যিমানে নিউক্লিয়াৰ চাৰ্জ বাঢ়ি যাব কি হ'ব আয়নৰ সাইজটো কি হ'ব কমি যাব, হয়, আয়নিক ৰেডিয়াটো কি হ'ব ডিক্ৰিজ হৈ যাব. তো এতিয়া ইয়াৰ ভেৰিয়েশনটো আমি কেনেকৈ দেখাম যে Al3 পজিটিভৰ সবতকে কম হ'ব. তো আমাৰ অৰ্ডাৰটো আমি এটো পাম, এটো অৰ্ডাৰ পাম, ঠিক আছে, Al3 পজিটিভৰ সবতছে কম হ'ব. তো ইনক্ৰিজিং অৰ্ডাৰ যদি চাওঁ, ইনক্ৰিজিং অৰ্ডাৰ ইন টাৰ্মছ অফ আয়নিক সাইজ বা আয়নিক ৰেডিয়াই কি হ'ব এনেকে বাঢ়ি যাব. য'ত তোমাৰ নিউক্লিয়াৰ চাৰ্জ কম আছিলে তাত কি হ'ব তাৰ আয়নিক সাইজটো বেছি হ'ব, য'ত নিউক্লিয়াৰ চাৰ্জ বেছি আছিলে তাৰ আয়নিক সাইজটো কি হ'ব কম হ'ব. তো ইয়াকে আমি কওঁ ভেৰিয়েশনছ অফ আয়নিক সাইজ এবং আইসোইলেক্ট্ৰনিক স্পিচিছ. তো আইসোইলেক্ট্ৰনিক স্পিচিছটো আই হোপ ক্লিয়াৰ হৈ গ'ল. নেক্সট আমাৰ টপিক হৈছে আয়নাইজেশ্যন এনথালপি. এতিয়া আয়নাইজেশ্যন এনথালপি মানে কি? সো ফার্স্ট এটা বহুত ইম্পর্টেন্ট টপিক হয় আৰু আমি জানো যে এটা এটম এটা যদি সোয়া এটমটোত কি থাকে তোমাৰ নিউক্লিয়াছ এটা থাকে, ভ্যালেন্স শেল থাকে আৰু ইলেক্ট্ৰন থাকে, হয়নে? নিউক্লিয়াছ আৰু ইলেক্ট্ৰনৰ মাজত কি হয় তেহেতি কি হয় ফোর্স অফ অ্যাট্রাকশন এটা থাকে আৰু সেই ফোর্স অফ অ্যাট্রাকশনটো কি হয় ইলেক্ট্ৰোস্ট্যাটিক ফোর্স বুলি আমি কওঁ. ওকে, আৰু এই ইলেক্ট্ৰোস্ট্যাটিক ফোর্সটো কি হয় বহুত স্ট্ৰং হয়, এটা এটা স্ট্ৰং ফোর্স হয়, ঠিক আছে. এটা নিউক্লিয়াছে ইলেক্ট্ৰনক ধৰি ৰাখে. এটা এই ইলেক্ট্ৰনটো যদি আমি উলিয়াই দিবলৈ হয় এই ভ্যালেন্স শেলৰ পৰা আমি তাত কি দিব লাগিব এনাৰ্জি দিব লাগিব. আমি এনাৰ্জি দি পেলাই এই ইলেক্ট্ৰনটো উলিয়াই দিব পাৰিম, ঠিক আছে. তো এতিয়া সেইকাৰণে আয়নাইজেশ্যন এনথালপি বা আয়নাইজেশ্যন এনাৰ্জি ডেফিনিশ্যন কি হ'ব এমাউন্ট অফ এনাৰ্জি required to remove an electron from isolated gaseous atom. Okay, it is amount of energy required to remove an electron from isolated gaseous atom. Isolated gaseous atom opera যেটো ইলেক্ট্ৰন আমি উলিয়াম. আইসোলেটেড গ্যাসেস এটম মানে কি যেটো তোমাৰ গ্যাস এটমটো কি হয় গ্যাস ফৰ্মতহে আইসোলেট হৈ থাকে, হয়নে? সলিডত কি হয় সলিডত এটমস বিলাক কি হয় ক্লোজলি প্যাকড হৈ থাকে, তো আইসোলেট হৈ নাথাকে. আমি এই এনাৰ্জিটো কেতিয়া এপ্লাই কৰিম যেতিয়া আমি এটা গ্যাসিয়াস এটম ধৰিম আৰু এতিয়া সো এটো এটা এটম হয়, এটো আমাৰ গ্যাসিয়াস ষ্টেটত আছে, ঠিক আছে. ইয়াৰ পৰা মই এটা ইলেক্ট্ৰন উলিয়াই দিলো, ইলেক্ট্ৰন উলিয়াই দিয়াৰ লগে লগে হি কি বনি গল এম পজিটিভ, হয়নে? তো এটো কি বনিলে এটা গ্যাসিয়াস কেটায়ন বনিলে, কি বনিলে
আমি লিখিব পাৰো এটো এটা গ্যাসিয়াস ক্যাটায়ন বনিলে সো আমি ইয়াত কব পাৰো যে ডেফিনেশনটো আমি লিখি দিব পাৰো যে amount of energy required to remove an electron from isolated gaseous atom to isolated gaseous cation. Okay, isolated gaseous cation. এতিয়া ইয়াত সোয়া ইয়াত কি হৈছে তোমাৰ হিট আমি যেটো del h পাইছো ইয়াত আমি কি পাইছো হিট পাইছো del h delta h টু কি হয় তোমাৰ either negative থাকে যিকোনো কেমিক্যাল ৰিঅ্যাকশনত যদি সোয়া delta h টু either negative থাকে or positive থাকে যদি negative থাকে তাক আমি কম exothermic বুলি কম আৰু যদি positive থাকে তাক আমি endothermic বুলি কম ওকে endothermic এতিয়া ইয়াত কি হৈছে যদি পজিটিভ হয় আমি endothermic বুলি কম আৰু নেগেটিভ হলে exothermic আৰু এটো কেতিয়া কম যেতিয়া আমি এনাৰ্জি ৰিলিজ কৰিম তাক আমি exothermic বুলি কম ঠিক আছে এনাৰ্জি যেতিয়া ৰিলিজ হ'ব এনাৰ্জি যেতিয়া কি হ'ব ৰিলিজ হ'ব তেতিয়া হ'ব হি নেগেটিভ আৰু এনাৰ্জি যেতিয়া আমি তাক দিম এবজৰ্ব কৰিব তেতিয়া হি কি হ'ব পজিটিভ হ'ব আৰু endothermic হ'ব এটা ইয়াত আমি কি কৰিছো energy di pela electron uliaisu okay we are providing energy and we are taking out the electron so hekane yat ki hoise etu ki hobo endothermic reaction ঠিক আছে endothermic reaction hobo aru represent ami keneke koru del IH okay del IH to yat ami represent eneke koru aru hekane ami kobo paru je etu ki hobo hoda ami positive value pam ki pam positive value এতিয়া আমি সাম সাকসেসিভ আয়নাইজেশন এনথালপি কাক কয় সাকসেসিভ আয়নাইজেশন এনথালপি সো এটা না এটম তো আমি ইলেক্ট্রন রিমুভ কৰিছো রিমুভ কৰি প্লাই হি বনি গৈছে m পজিটিভ ইয়াত আমি যেটো আয়নাইজেশন এনথালপি দিছো হেতু হৈছে তোমাৰ মই লিখিছো del IH1 ওকে তাৰ পিছত এটা এটো যেটো আমি পালো এটো এটম যেটো পালো m পজিটিভ এই m পজিটিভ এটম টু পাও যদি মই ইলেক্ট্ৰন এটা উলিয়াই দিও তেতিয়া হি কি হৈ যাব m2 পজিটিভ ৰাইট তাক আমি কেনেকৈ ডিনোট কৰিম del IH2 মানে আয়নাইজেশন এনথালপি এটো হৈছে এটো আমাৰ হৈছে আয়নাইজেশন এনথালপি 1 আৰু এটো হৈছে আয়নাইজেশন এনথালপি 2 ফাৰ্স্ট আয়নাইজেশন এনথালপি আৰু সেকেন্ড আয়নাইজেশন এনথালপি ঠিক আছে next আকৌ আমি m2 পজিটিভ পা যদি আৰু এটা ইলেক্ট্ৰন ৰিমুভ কৰি দিই কি হ'ব m3 পজিটিভ এটো হৈ গল আমাৰ আয়নাইজেশন এনথালপি 3 থাৰ্ড আয়নাইজেশন এনথালপি এতিয়া যেটো এমাউন্ট অফ এনাৰ্জি আমি দিছো এটা ইলেক্ট্ৰন উলিয়াবৰ কাৰণে তাক আমি কি কম ফাৰ্স্ট আয়নাইজেশন এনথালপি সেকেন্ড ইলেক্ট্ৰন টো উলিয়াবৰ কাৰণে যেটো এমাউন্ট অফ এনাৰ্জি দিলো তাক আমি কম সেকেন্ড আয়নাইজেশন এনথালপি থাৰ্ড ইলেক্ট্ৰন উলিয়াবৰ কাৰণে আমি যেটো এনাৰ্জি দিম তাক আমি কি বুলি কম third ionization enthalpy ঠিক আছে তো এটো হৈছে successive ionization enthalpy এটা successive ionization enthalpy সল আমি কি দেখিছো যে del IH1 এটা মই যদি কম্পেয়ার কৰো কোনটো বেছি হ'ব আমি কেনেকৈ জানিম এটা এটা ইলেক্ট্ৰন উলিয়াবৰ কাৰণে যিমান এমাউন্ট অফ এনাৰ্জি লাগে দুটা ইলেক্ট্ৰন উলিয়াবৰ কাৰণে কি হ'ব সপোজ যে এটা ইলেক্ট্ৰন উলিয়াইছা তুমি ঠিক আছে এটা ইলেক্ট্ৰন ইয়াত ইলেক্ট্ৰন আছিল তুমি এটা ইলেক্ট্ৰন উলিয়াই দিলা এটা ইলেক্ট্ৰন উলিয়াৰ লগে কি কৰিব নিউক্লিয়াসে বাকিবিলাক ইলেক্ট্ৰন কি কৰিব নিজৰ ফালে বেছিকে টানিব ৰাইট বেছিকে টানাৰ লগে কি হ'ব সেকেন্ড ইলেক্ট্ৰনটো উলিয়াই দিব কাৰণে আমাৰ আৰু এনাৰ্জি দিব লাগিব থাৰ্ড ইলেক্ট্ৰনটো উলিয়াবৰ কাৰণে আমি তাতছে বেছি এনাৰ্জি দিব লাগিব সো সাকসেসিভ আয়নাইজেশন এনাৰ্জি হদাই কি হয় তোমাৰ এনেকে আমি দেখাব পাৰো ওকে সো এটো this is valid for all এটা যদি एग्जांपल চাও সোডিয়ামৰ एग्जांपलটো তোমালোকক দেখাই দিছো সো ফৰ সোডিয়াম যদি সোৱা সোডিয়ামৰ পৰা যদি ইলেক্ট্ৰন উলিয়াই দিয়া কি বনি যাব Na পজিটিভ আকৌ Na পজিটিভৰ পৰা যদি ইলেক্ট্ৰন উলিয়াই দিয়া কি বনি যাব Na2 পজিটিভ ৰাইট এটা ইয়াত কি আছিল 2.8.1 আছিল তাৰ ইলেক্ট্ৰনিক কনফিগাৰেচন মানে ইয়াত 11টা ইলেক্ট্ৰন আছিল আৰু ইয়াত কিমান হৈ গল 2.8 এতিয়া যেহেতু ইয়াত কি লিখিছা 2.8 হল গলে কি হৈ গল হি নিয়নৰ কনফিগাৰেচনত আহি গল হয়নে
তো ইয়াত কি হ'ব ইয়াৰ পৰা 8 পৰা ইলেক্ট্ৰন উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব এনাৰ্জি কম দিব লাগিব নে বেছি দিব লাগিব অবভিয়াসলি আমি এনাৰ্জি আৰু দিব লাগিব ইয়াত যিমান দিছিলো তাতছে বেছি দিব লাগিব সো ইয়াত কি হ'ব তোমাৰ এতিয়া আমাৰ আয়নাইজেশন এনথালপি মানে সেকেন্ড আয়নাইজেশন এনথালপি কি হ'ব গ্ৰেটাৰ দেন ফাৰ্স্ট আয়নাইজেশন এনথালপি ফৰ সোডিয়াম তো এটো সবতে যিকোনো আমি এলিমেন্টছত যদি চাও আমি এইটোৱে দেখিম যে সদায় সেকেন্ড বা থাৰ্ড টু কি হ'ব সেকেন্ডতকে বেছি হ'ব সেকেন্ড টু কি হ'ব ফাৰ্স্টতকে বেছি হ'ব তো এটো হৈছে সাকসেসিভ আয়নাইজেশন এনথালপি নেক্সট আছে ফ্যাক্টৰস যিখিনি ফ্যাক্টৰসে গভৰ্ন কৰে তোমাৰ আয়নাইজেশন এনথালপি টু ফ্যাক্টৰস গভৰ্নিং আয়নাইজেশন এনথালপি ঠিক আছে এটা ফাৰ্স্ট টু হৈছে আমি ফাৰ্স্ট আমি চাও এটমিক সাইজ এটা এটমিক সাইজটো কম হলে কি হয় আৰু এটমিক সাইজটো ডাঙৰ হলে কি হয় এটা সাপোজ এটা হৈছে এটা ডাঙৰ সাইজৰ এটম আৰু এটো এটা সৰু সাইজৰ এটম ঠিক আছে এটা ডাঙৰ সাইজৰ এটমটো আমি কি দেখিছো যেটো এটমৰ সাইজটো ডাঙৰ তাত আমি কি দেখিছো যে ইলেক্ট্ৰনটো ক'ত আছে নিউক্লিয়াছৰ পৰা দূৰত আছে হয়নে আৰু যেতিয়া সৰু সাইজৰ এটম এটা চাও ইলেক্ট্ৰনটো ক'ত থাকে নিউক্লিয়াছৰ ওচৰত থাকে নিউক্লিয়াছৰ ওচৰত থাকিলে নিউক্লিয়াছে কি কৰিব তাক নিজৰ ফালে বেছিকে টানিব নিউক্লিয়াছে ইলেক্ট্ৰনটো নিজৰ ফালে টানাৰ লগে লগে কি হ'ব সাইজটো সৰু হৈ যাব এটা আমি জানো এতিয়া ইয়াত কি হৈছে তোমাৰ যদি নিউক্লিয়াছে ইলেক্ট্ৰনটো ভালকে ধৰি ৰাখে বেছিকে ধৰি ৰাখে তেতিয়া কি হ'ব তাত সেই ইলেক্ট্ৰনটো ৰিমুভ কৰিবলৈ কাৰণে যেটো আমি এনাৰ্জি দিব লাগিব সেই এনাৰ্জিটো কি হ'ব বেছি হ'ব হয়নে তো যেতিয়া সাইজটো কমি যায় সাইজ যেতিয়া ডিক্ৰিজ হৈ যায় তেতিয়া আমাৰ আয়নাইজেশন এনথালপি কি হৈ যায় ইনক্ৰিজ হৈ যায় ৰাইট ইয়াত সাইজ সৰু আছিলে সো আয়নাইজেশন এনথালপি আমি কি হৈছে বেছি দিব লগিয়া হৈছে এনাৰ্জি বেছি দিব লগিয়া হৈছে কিন্তু ইয়াত কি হৈছে সাইজটো ডাঙৰ ইলেক্ট্ৰনটো ৰিমুভ কৰিবলৈ কাৰণে আমি কম এনাৰ্জিতে আমি ইলেক্ট্ৰনটো উলিয়াই দিব পাৰিম কাৰণ নিউক্লিয়াছে তাক বেছিকে নিজৰ ফালে পুল কৰা নাই ওকে তো এটো নিউক্লিয়াছৰ পৰা দূৰত আছে তো হেতু কাৰণে আমি কি ক'ব পাৰো যে আয়নাইজেশন এনথালপি ইজ ইনভাৰ্সলি প্ৰপৰ্শনাল টু সাইজ তাৰমানে সাইজ যদি কমি যায় আয়নাইজেশন এনথালপি বাঢ়ি যাব সাইজ যদি বাঢ়ি যায় আয়নাইজেশন এনথালপি কমি যাব ঠিক আছে নেক্সট হৈছে তোমাৰ নিউক্লিয়াৰ চাৰ্জ এটা নিউক্লিয়াৰ চাৰ্জ বুজাবলৈ হলে মই তোমাৰ পিৰিয়ড নম্বৰ 2 টো আকৌ লৈছো লিথিয়াম বেৰিলিয়াম বোৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন এণ্ড ফ্লোৰিন ঠিক আছে ইয়াত চোৱা হে নিউক্লিয়াৰ চাৰ্জ কি হ'ব +3 +4 +5 +6 +7 +8 and +9 এটা নিউক্লিয়াৰ চাৰ্জ কি হৈছে ইয়াত বাঢ়ি গৈছে নিউক্লিয়াৰ চাৰ্জ বাঢ়ি গলে কি হয় তোমাৰ নিউক্লিয়াছৰ পাৱাৰটো বাঢ়ি যায় বুলি আমি জানো হয় নিউক্লিয়াছৰ ইফেক্টটো বাঢ়ি যায় নিউক্লিয়াছৰ ইফেক্ট বাঢ়ি যোৱাৰ লগে লগে কি হ'ব নিউক্লিয়াছে নিজৰ ফালে সাপোজ লেফট টু ৰাইটত যদি মই চাও কি হ'ব তোমাৰ ইলেক্ট্ৰন বিলাক নিজৰ ফালে ৰাইট সাইডে বেছিকে টানিব তো কি হ'ব সেই কাৰণে আমাৰ আয়নাইজেশন এনথালপি কি হ'ব বেছিকে যদি টানে আয়নাইজেশন এনথালপি বেছি হৈ যাব সো নিউক্লিয়াৰ চাৰ্জ যেতিয়া বাঢ়িব আমি ক'ব পাৰিম যে আয়নাইজেশন এনথালপিটো কি হৈ গৈছে বাঢ়ি গৈছে ৰাইট কাৰণে কি ক'ব পাৰিম আমি যে যদি নিউক্লিয়াৰ চাৰ্জটো বাঢ়ি যায় তেতিয়া হলে ইলেক্ট্ৰন উলিয়াবৰ কাৰণে আমাৰ কাৰণে ডিফিকাল্ট হৈ যায় সো ইট বিকামস ডিফিকাল্ট টু ৰিমুভ ইলেক্ট্ৰন ফ্ৰম দা ভ্যালেন্স শেল देयरफॉर ডিফিকাল্ট হোৱাৰ লগে লগে আয়নাইজেশন এনথালপি কি হ'ব আমি আয়নাইজেশন এনাৰ্জি আমি বেছি দিব লাগিব তাত সেই কাৰণে with increase in nuclear charge ionization enthalpy also increases third to হৈছে তোমাৰ electronic configuration এটা electronic configuration of factor to কি হ'ব তোমাৰ stable electronic configuration যদি চোৱা stable বুলি ক'লে কি হ'ব half filled হ'ব বা completely filled হ'ব right এটা half filled electronic configuration আৰু completely electronic configuration বিলাকে extra stability attain কৰে extra stability attain হোৱা কাৰণে কি হয় তাক আমি ionization enthalpy বেছি দিব লাগিব ইলেক্ট্ৰন উলিয়াবৰ কাৰণে ওকে suppose মই example লৈছো beryllium and boron so beryllium আমি জানো যে beryllium কেনে থাকে 1s2 2s2 and boron 1s2 2s2 2p1
বেৰিলিয়ামত কি হৈ আছে 2s2 হৈ আছে তাৰ মানে ই কি হৈ আছে ফুললি ফিল্ড হৈ আছে ই কি হৈ আছে ফুললি ফিল্ড হৈ আছে আৰু ইয়াত কি হৈছে ই ফুললি টু ফিল্ড হৈ থকা নাই ইয়াত এটা ইলেক্ট্ৰন আছে তো এতিয়া যত ফুললি ফিল্ড হৈ থাকিব বা কমপ্লিটলি ফিল্ড হৈ থাকিব তাৰ পৰা ইলেক্ট্ৰন উলিয়াবলে আমাৰ ডিফিকাল্ট হ'ব ঠিক আছে তো সেই কাৰণে আয়নাইজেশন এনথালপি কোড বেছি হ'ব বেৰিলিয়ামত আয়নাইজেশন এনথালপিটো বেছি হ'ব আৰু বোৰনত কি হ'ব কম হ'ব আছে আমাৰ পেনিট্ৰেশন ইফেক্ট এতিয়া আমি দেখিবলৈ পাম যে S P D আৰু F এটো হৈছে আমাৰ ডিক্ৰিজিং অৰ্ডাৰ অফ পেনিট্ৰেশন ইফেক্ট ওকে এটো হৈছে আমাৰ ডিক্ৰিজিং অৰ্ডাৰ অফ penetration effect এটা s orbital to কি হয় নিউক্লিয়াছৰ ক্লোজ হয় সো নিউক্লিয়াছৰ ক্লোজ হোৱাৰ লগে লগে তাত থকা ইলেক্ট্ৰন বিলাক কি হ'ব নিউক্লিয়াছে টাইটলি হেল্ড কৰি ৰাখিব নিউক্লিয়াছে টানিব নিজৰ ফালে নিউক্লিয়াছে ইয়াৰ নিজৰ ফালে টনাৰ লগে লগে যিটো এমাউন্ট অফ আমি এনাৰ্জি দিম যিটো আয়নাইজেশন এনাৰ্জি দিম হে আয়নাইজেশন এনাৰ্জিটো কি হ'ব লাগিব বেছি দিব লাগিব আয়নাইজেশন এনাৰ্জি মাস্ট বি মোৰ ঠিক আছে তো ইয়াৰ পৰা আমি গম পালো যে যিমানে তোমাৰ পেনিট্ৰেশন ইফেক্ট কম হৈ যাব ডিক্ৰিজ হৈ যাব হিমানে কি হ'ব আয়নাইজেশন এনাৰ্জিও কমি যাব ওকে সো পেনিট্ৰেশন ইফেক্টৰ এটো তোমাৰ আয়নাইজেশন এনাৰ্জি লগত এটো ফেক্টৰ মিলি আছে ফিফথ টু হৈছে আমাৰ স্ক্ৰিনিং ইফেক্ট বুলিও আমি ক'ব পাৰো or shielding effect বুলিও আমি ক'ব পাৰো তো shielding effect মানে হৈছে তোমাৰ shield কৰি ৰখাটোকে আমি shielding effect বুলি কওঁ বা স্ক্ৰিন হিচাপে কাম কৰাটোকো আমি screening effect বুলি ক'ব পাৰো এতিয়া মাল্টি ইলেক্ট্ৰন যিবিলাক এটম থাকে ঠিক আছে ইন মাল্টি ইলেক্ট্ৰন এটমছ এটা মাল্টি ইলেক্ট্ৰন এটমছ মানে য'ত বেছিকে ইলেক্ট্ৰন থাকিব তাত কি হ'ব তোমাৰ That's what বাহিৰৰ যেটো শেল থাকিব তাত আমাৰ ইলেক্ট্ৰনছ থাকিব হয়নে বাহিৰৰ শেলছ বিলাকত আমাৰ ইলেক্ট্ৰনছ থাকিব আৰু কি হ'ব ভিতৰৰ শেলছ বিলাকতো আমাৰ ইলেক্ট্ৰনছ থাকিব তো কি হ'ব নিউক্লিয়াছে আমি জানো যে নিউক্লিয়াছে ইলেক্ট্ৰন বিলাক সদায় নিজৰ ফালে টানে যেহেতু ই পজিটিভলি চাৰ্জ হয় ইলেক্ট্ৰন নেগেটিভলি চাৰ্জ হয় তো নিউক্লিয়াছে ইলেক্ট্ৰন টানিব কিন্তু এই যে ভিতৰৰ যে ইনাৰ শেলৰ ইলেক্ট্ৰনছ কিনি আছে inner shell electrons এখিনি inner shell electrons খিনে কি কৰিব এই বাহিৰৰ যিখিনি ইলেক্ট্ৰনছ আছে এই ইলেক্ট্ৰনছ খিনি ৰিপেল কৰিব ঠিক আছে ৰিপেল কৰাৰ লগে লগে কি হ'ব তোমাৰ বাহিৰৰ আউটাৰ মোস্ট shell electrons বিলাকক কি কৰিব ৰিপেল কৰিব ওকে ৰিপেল কৰাৰ লগে লগে কি হ'ব তা মানে ই ৰিপেল কৰিছে মানে ই কি কৰিছে ই নিউক্লিয়াছৰ ওচৰলে ইলেক্ট্ৰন খিনি আহিবলৈ দিয়া নাই মানে ই এখন স্ক্ৰিনৰ লিখাকে কাম কৰিছে বা ই এখন শিল্ডৰ লিখাকে কাম কৰিছে ঠিক আছে এই যে ইনাৰ শেল ইলেক্ট্ৰনছ বিলাকে যে ৰিপালসিভ ফোৰ্সটো আমাক দিছে হে ৰিপালসিভ ফোৰ্সৰ কাৰণে কি হৈছে ভ্যালেন্স শেল ইলেক্ট্ৰনছ বিলাকত আমি কি দেখিছো যে এটা ৰিপালশন দেখিছো ভ্যালেন্স শেল ইলেক্ট্ৰন বিলাক কি হৈছে তোমাৰ নিউক্লিয়াছৰ ওচৰলে আহিব পৰা নাই তাকে আমি কি বুলি কওঁ স্ক্ৰিনিং ইফেক্ট অৰ শিল্ডিং ইফেক্ট ওকে স্ক্ৰিনিং ইফেক্ট যিমানে বাঢ়ি যাব আয়নাইজেশন এনথালপি কি হৈ যাব হিমানে কমি যাব সো আমি ক'ব পাৰো যে আয়নাইজেশন এনথালপি is inversely proportional to screening effect ঠিক আছে যেহেতু নিউক্লিয়াছৰ পাৱাৰটো কমি যাব নিউক্লিয়াছৰ পাৱাৰ কমি যোৱাৰ লগে লগে বাহিৰৰ ইলেক্ট্ৰনটো কি হ'ব ইজিলি আমি ৰিমুভ কৰিব পাৰিম ইজিলি উলিয়াই দিব পাৰিম সেইকাৰণে আয়নাইজেশন এনথালপি আমাক কম দিলেও হ'ব সেইকাৰণে স্ক্ৰিনিং ইফেক্ট যদি বাঢ়ি যায় আয়নাইজেশন এনথালপি আমি কম দিলেও হ'ব কিন্তু স্ক্ৰিনিং ইফেক্ট যদি কমি যায় আয়নাইজেশন এনথালপি কি হ'ব বাঢ়ি যাব ঠিক আছে এতিয়া আমি চাম ভেৰিয়েশনছ ইন এ পিৰিয়ড ওকে এতিয়া আমাৰ নেক্সট টপিকটো হৈছে variation in a period বুলি ক'লে আমি আকৌ কৈছো মই left to right বুজাইছো ওকে left to right so
So variation of ionization enthalpy in a period যদি মই চাবলে হয় left পৰা right লৈ যাওঁতে কি হ'ব suppose মই আকৌ period number 2 টো example লৈছো lithium beryllium boron carbon nitrogen oxygen fluorine আৰু neon ঠিক আছে তোমাৰ 3 4 5 6 7 8 9 10 এটো হ'ব তোমাৰ atomic number আৰু ইয়াৰ যদি তুমি electronic configuration চোৱা 1s2 2s1 1s2 2s2 1s2 2s2 2p1 1s2 2s2 2p2 7 or যদি চোৱা 1s2 2s2 2p3 8 or যদি চোৱা 1s2 2s2 2p4 9 or 1s2 2s2 2p5 আৰু 10 or 1s2 2s2 আৰু 2p6 right এতিয়া আমি কি লিখিছো ইয়াত চোৱা বেৰিলিয়াম আৰু তুমি চোৱা ইয়াত নাইট্ৰজেন ঠিক আছে বেৰিলিয়াম আৰু নাইট্ৰজেনত যদি আমি চাও আমি কি দেখিছো ইয়াত হৈ আছে ই কি হৈ আছে fully filled s orbital আমি দেখিছো s টো কি হৈ আছে fully filled হৈ আছে আৰু নাইট্ৰজেনত আমি কি দেখিছো p3 আছে তাৰমানে ইয়াত ইলেক্ট্ৰনছ বিলাক কি হৈ আছে হাফ ফিল হৈ আছে এতিয়া যদি মই বেৰিলিয়াম আৰু বোৰনটো অলৰেডি মই কম্পেয়াৰ কৰি দেখাই দিছো যেটা আমি ইলেক্ট্ৰনিক কনফিগাৰেচনৰ ফেক্টৰটো চাইছিলো এতিয়া চোৱা এটা ফুললি ফিল্ড হৈ থাকে তেতিয়া ইয়াৰ পৰা ইলেক্ট্ৰন উলিয়াবলৈ কাৰণে আমাৰ আয়নাইজেশন এন্থালপি আমি বেছি দিব লাগিব ঠিক আছে কিন্তু বোৰনৰ পৰা 2p1 ৰ পৰা যদি ইলেক্ট্ৰন উলিয়াবলৈ হয় আমি কি কৰিব লাগিব আয়নাইজেশন এন্থালপি কম দিলেও হ'ব সো এটা এক্সপেক্টেড যেটো অৰ্ডাৰ ভেৰিয়েশনৰ যেটো অৰ্ডাৰ আমাৰ হ'ব লাগিছিল এনেকুৱা হ'ব লাগিছিল এটো আমাৰ এক্সপেক্টেড অৰ্ডাৰ হয় কিন্তু যেহেতু ইয়াত ফুললি ফিল্ড আছে আৰু হাফ ফিল্ড কনফিগাৰেশনটো ষ্টেবল হয় তো 2p3 পৰা ইলেক্ট্ৰন উলিয়াবলৈ বেছি ডিফিকাল্ট হ'ব আৰু 2p4 ৰ পৰা ইলেক্ট্ৰন উলিয়াবলৈ ইজি হ'ব তো আমি কি কৰিম ইয়াত আমি কেনেকৈ পাও ইয়াত বোৰনটো আগলৈ আহি যাব ঠিক আছে বেৰিলিয়ামটো কি হৈ যাব পিছলে গুচি যাব তাৰ মানে বেৰিলিয়ামৰ আয়নাইজেশন এন্থালপিটো বেছি হৈ যাব বোৰনতকৈ সো আমি বেৰিলিয়ামটো কত লিখিম বোৰনৰ পিছত লিখিম তাৰ পিছত আহিলে কাৰ্বন তাৰ পিছত আমি লিখিম অক্সিজেন তাৰ পিছত নাইট্ৰজেন দেন আমি লিখিম ফ্লোৰিন দেন নিয়ন ঠিক আছে আমি এনেকৈ লিখিব লাগিব সো ইয়াতে আমি পাই গলো এটো হৈছে আমাৰ এক্সপেক্টেড আছিল আমি এটো এক্সপেক্ট কৰিছিলো কিন্তু আমি এক্সপেক্টেড মতে নাপাও আমি ৰিয়েলিটিত কি পাও আমি ৰিয়েলিটিত এটো ভেৰিয়েশন দেখিবলৈ পাও ঠিক আছে নেক্সট এটা আমি সাম ভেৰিয়েশন ইন এ গ্ৰুপ variation in a group এতিয়া গ্ৰুপত যদি চাও টপ টু বটম যদি চাও টপ টু বটম আমি কি দেখো লিথিয়াম সোডিয়াম পটাশিয়াম এনেকে যদি চাও ৰুবিডিয়াম আমি কি দেখো নাম্বার অফ শেলস বিলাক কি হৈ যায় ইনক্রিজ হৈ যায় মানে নাম্বার অফ শেলস যদি ইনক্রিজ হৈ যায় আমি কি পাম নিউক্লিয়াৰ চাৰ্জটো কি হৈ যাব নিউক্লিয়াৰ চাৰ্জটো কি হৈ যাব ডিক্ৰিজ হৈ যাব নিউক্লিয়াৰ চাৰ্জটো কি হৈ যাব ডিক্ৰিজ হৈ যাব আৰু মই ইয়াতে লিখি দিছো যে নাম্বাৰ অফ শেলস ইনক্ৰিজেস নাম্বাৰ অফ শেলস যদি বাঢ়ি যায় কি হ'ব তোমাৰ সাইজটো বাঢ়ি যাব মানে সাইজ ইনক্ৰিজ হৈ যাব সাইজ ইনক্ৰিজেস এন্ড নিউক্লিয়াৰ চাৰ্জ ডিক্ৰিজেস ঠিক আছে নিউক্লিয়াৰ চাৰ্জ ডিক্ৰিজ হোৱাৰ লগে লগে যেটো বাহিৰৰ ইলেক্ট্ৰন থাকে হি কি কৰিব নিউক্লিয়াছৰ পৰা নিউক্লিয়াছৰ যেটো অ্যাট্ৰাকশন হয় হি এক্সপেৰিয়েন্স নকৰে হেতু কাৰণে কি হ'ব देयरफॉर আয়নাইজেশন এন্থালপি যেটো আমি দিম আয়নাইজেশন এন্থালপিটো কম দিলেও হ'ব মানে আয়নাইজেশন এন্থালপি অলসো ডিক্ৰিজেস সো এটো জেনাৰেল ট্ৰেন্ড হয় ঠিক আছে জেনাৰেল ট্ৰেন্ডটো মই কৰিছো compare the
first ionization enthalpy and second ionization enthalpy of oxygen and nitrogen. Nitrogen और oxygen और first and second ionization enthalpy तो हमें compare कर बोलेंगे, ठीक है? तो first time oxygen तो ले लेसु, oxygen atomic number होसे 8, तो क्या होगा? 1s2, 2s2, 2p4, और nitrogen और 7, तो क्या होगा? 1s2, 2s2, 2p3, ठीक है? एटो हो गल 4 और एटो हो गल 3. এতিয়া ফার্স্ট আয়নাইজেশন এনথালপি মানে আমি এটা ইলেক্ট্রন তাপা উলিয়াই দিম, ঠিক আছে? এটা ইলেক্ট্রন উলিয়াই দিবলৈ হলে আমি কি কৰিব লাগিব? আমি কি পাই যাম? O+ পাই যাম আৰু ইয়াত কি পাই যাম? N+ পাই যাম, হয়নে? এটা স্টেবল কনফিগাৰেশন আমি দেখিছো নাইট্ৰজেনত আমি কি পাইছো? স্টেবল কনফিগাৰেশন, আৰু অক্সিজেনত স্টেবল নহয়। তো অক্সিজেনত আমি ইয়াৰ পৰা ইলেক্ট্ৰন উলিয়াই দিম আৰু নাইট্ৰজেনত ইয়াৰ পৰা ইলেক্ট্ৰন উলিয়াবৰ কাৰণে আয়নাইজেশন এনথালপি যেটো দিম, ফার্স্ট আয়নাইজেশন এনথালপিটো যেটো দিম, হেতু আমি কি দেখিম যে অবভিয়াসলি অক্সিজেনতকৈ আমি বেছি দিব লাগিব কাৰণ ইয়াত স্টেবল কনফিগাৰেশন পাইছো, হয়নে? সেই কাৰণে নেক্সট আমি যদি চাও N+, N+ত যদি চোৱা তোমালকে দেখিবা যে অকল দুটা ইলেক্ট্ৰন আছে আৰু ইয়াত O+ত যদি চোৱা আমি দেখিম যে তিনটা ইলেক্ট্ৰন সোমাই আছে। এটা এটো বনি গল হাফ ফিল্ড, এটো হৈ গল আমাৰ হাফ ফিল্ড স্টেবল কনফিগাৰেশন। এটা যেহেতু এটা স্টেবল কনফিগাৰেশন, তো সেকেন্ড আয়নাইজেশন এনথালপি যেটো হ'ব আমি O2+ হলে যেটা আৰু এটা ইলেক্ট্ৰন যেটা উলিয়াই দিম তেটা কি হ'ব? সেকেন্ড আয়নাইজেশন এনথালপিটো অক্সিজেনৰ এবাৰ বেছি হ'ব আৰু নাইট্ৰজেনৰ কি হ'ব? এবাৰ কম হ'ব কাৰণ এটো হাফ ফিল্ড বা কমপ্লিটলি ফিল্ড হৈ থকা নাই। সো আমি কি বুলি ক'ব পাৰো যে ফার্স্ট আয়নাইজেশন এনথালপি অফ nitrogen is more than oxygen, but second ionization enthalpy of oxygen is more than nitrogen. तो এনেকুৱা কিছুমান questions আমি ইয়াৰ পৰা ionization enthalpy পৰা খুদা হয়। Last আমাৰ টপিকটো হৈছে electron gain enthalpy. Electron gain enthalpy. So this is the last topic for today's lecture. তো এটা ইলেক্ট্রন গেইন এনথালপি বুলি কোতে এনথালপি মানে গম পাইছো আমি কি হয়, হয়নে? ইলেক্ট্রন গম পাও আমি কি হয়? গেইন মানে ইলেক্ট্রন গেইন কৰিব, এটম এটাই কি কৰিব? ইলেক্ট্রন গেইন কৰিব। ইট ইজ আমি জানো যে নিউক্লিয়াসে কি কৰে? ইলেক্ট্রন ভাল পায়। তো ইলেক্ট্রন যদি তোমাৰ ধৰা ইলেক্ট্রনটো আছে ইনফিনিটিত আছে, ইলেক্ট্রনটো কি হ'ব? এই নিউক্লিয়াসটো ইলেক্ট্রনটো লৈ ভাল পাব, হয়নে? ক'ত ল'ব? ই নিজৰ ভ্যালেন্স শেলত লৈ ল'ব আৰু যেতিয়া এটা এটমে ইলেক্ট্রন লৈ ল'ব তেতিয়া কি কৰিব? হি এনাৰ্জি ৰিলিজ কৰিব। কি কৰিব? এনাৰ্জি ৰিলিজ কৰিব। সো এটা ডেফিনেশনটো হ'ব যে amount of energy released from a neutral isolated gaseous atom. ঠিক আছে? amount of energy released from a neutral isolated gaseous atom to form isolated gaseous cation. Isolated gaseous, sorry, anion, not cation, anion. ঠিক আছে? তো এতিয়া suppose X এটা এলিমেন্ট হয়, X এটা isolated gaseous atom হয়, ঠিক আছে? ইয়াত আমি কি কৰিছো? ইলেক্ট্ৰন দি দিছো। ইলেক্ট্ৰন দি দিয়াৰ লগে লগে হি এটা এনায়ন ফৰ্ম কৰিছে, লগতে হি কি কৰিছে? এনাৰ্জি ৰিলিজ কৰিছে, ঠিক আছে? এই এনাৰ্জিটো কি আমি ক'ব পাৰো? ডেল্টা H. এতিয়া ইলেক্ট্ৰন গেইন এনথালপি আমি লিখো del EgH, ঠিক আছে? ইট ইজ ৰিপ্ৰেজেন্টেড বাই del EgH. সো এতিয়া আমি ক'ব পাৰো যে আমি কি কৰো যে del EH টো কি হ'ব পাৰে? delta H টো কি হ'ব পাৰে? either depending upon the nature of the element to চাই ল'ব লাগিব আমি, depending upon the nature of the element delta H to either positive হ'ব পাৰে or negative হ'ব পাৰে, ঠিক আছে? either ই কি হ'ব পাৰে? positive হ'ব পাৰে or ই negative হ'ব পাৰে। তাৰ মানে positive হলে কি হ'ব? endothermic হ'ব আৰু negative হলে ই কি হ'ব? exothermic হ'ব, ঠিক আছে? এটা ইলেক্ট্ৰন গেইন এনথালপিত আৰু দুটা মন কৰিবলগীয়া কথা হৈছে যে যেতিয়া তোমাৰ আমি দেখিম যে মেজৰিটি এলিমেন্টস বিলাকত কি হ'ব? ইলেক্ট্ৰন কি হ'ব? এড হ'ব আৰু ইলেক্ট্ৰন এড হলে কি হ'ব? আমি কৈছিলো যে এনাৰ্জি কি হয়? ৰিলিজ হয়, মানে এনাৰ্জি ৰিলিজ হলে কি হয়? আমি কি বুলি পাওঁ? তাৰ
আমি নেগেটিভ বুলি কৈছিলো এক্সোথাৰ্মিক বুলি কৈছো হলে এতিয়া যেতিয়া ইলেক্ট্ৰন এড হ'ব এনাৰ্জি ৰিলিজ হ'ব তেতিয়া আমি কি পাম নেগেটিভ ভ্যালুটো আমি বেছিকে পাম নেগেটিভ ভ্যালু উইল বি মোৰ ঠিক আছে এতিয়া যদি স্টেবল যদি আমি এটম এটা লওঁ স্টেবল যদি ইলেক্ট্ৰনিক কনফিগাৰেশন থকা যদি আমি যিকোনো এটম লওঁ তাক আমি দেখিম যে কি হ'ব তেহে স্টেবল হৈ থাকিলে এক্সট্ৰা ইলেক্ট্ৰন তাক দৰকাৰ নাই এক্সট্ৰা ইলেক্ট্ৰন যদি দৰকাৰ নাই আমি ফোৰ্সফুলি তাক ইলেক্ট্ৰন দিব লাগিব ফোৰ্সফুলি যদি ইলেক্ট্ৰন দিও তাত কি হ'ব তাত আমি কি দেখিম এনাৰ্জি আমি কি কৰিবহি এনাৰ্জি এবজৰ্ব কৰিব আৰু এনাৰ্জি এবজৰ্ব কৰিলে কি হ'ব আমি দেখিম যে পজিটিভ ভ্যালুটোহে তাৰ বেছি হ'ব ঠিক আছে তো এক্সাম্পল হিচাপে মই নোবেল গেছটো এক্সাম্পল দিছো নোবেল গেছত আমি দেখিম যে যদি নিয়নটো মই লৈ লওঁ নিয়নত কি দেখিম আমি দেখিম যে 2 ইলেক্ট্ৰন থাকিব আৰু ইফালে 8টা ইলেক্ট্ৰন যেহেতু ই স্টেবল হৈ আছে স্টেবল এটা কনফিগাৰেশন হি এটেইন কৰিছে তো স্টেবল কনফিগাৰেশন এটেইন কৰাৰ লগে লগে এক্সট্ৰা যেটো ইলেক্ট্ৰন আমি দিম সেই ইলেক্ট্ৰনটো কি হ'ব তাৰ নেক্সট এনাৰ্জি হায়াৰ এনাৰ্জি শেলটোত গৈ পেলাই সোমাই যাব তো হায়াৰ এনাৰ্জি শেলত সোমোৱাৰ লগে লগে কি হ'ব ইয়াক আমি এক্সট্ৰা এনাৰ্জি দিছো এক্সট্ৰা এনাৰ্জি দিলে কি হ'ব পজিটিভ হ'ব তো আমি কি পাম লাৰ্জ পজিটিভ ভ্যালু পাম পজিটিভ লাৰ্জ পজিটিভ ভ্যালু অফ ইলেক্ট্ৰন গেইন এনথালপি সো নোবেল গেছৰ ক্ষেত্ৰত আমি পজিটিভ ভ্যালুটো বেছিকে পাম কিন্তু most of the elements of আমি negative value to বেছিকে পাম next to আমাৰ হৈছে factors affecting electron gain enthalpy factors affecting electron gain enthalpy তো first to হৈছে atomic size তো এটম এটাৰ যদি সাইজটো তোমাৰ ডাঙৰ হয় সাইজটো ডাঙৰ হলে কি হ'ব যেটো ইনকামিং ইলেক্ট্ৰন লাগে ইনকামিং ইলেক্ট্ৰন যেটো আহিব আউটাৰমোস্ট শেলত যেটো ইলেক্ট্ৰন আহিব তাৰ ডিসটেন্সটো কি হ'ব নিউক্লিয়াছৰ পৰা দূৰত হ'ব হয়নে তো ইনকামিং ইলেক্ট্ৰন কি হ'ব যদি সাইজটো ডাঙৰ হয় ইনকামিং ইলেক্ট্ৰন অৰ যেটো নিউক্লিয়াছৰ ইফেক্ট হয় ইনকামিং ইলেক্ট্ৰনৰলে হেতু কি হ'ব কমি যাব কমি যোৱাৰ লগে লগে কি হ'ব যেটো আমাৰ নেগেটিভ ভ্যালু আমি যেটো পাব লাগে হে নেগেটিভ ভ্যালুটো কি হ'ব আমি কমকে পাম লেস নেগেটিভ ভ্যালুটো কি হ'ব কম হ'ব কাৰণ কি হয় নিউক্লিয়াছে সৰু এটম এটা যদি হলহেঁতেন নিউক্লিয়াছে কি কৰিলেহেঁতেন ইলেক্ট্ৰনটো টানি ৰাখিলেহেঁতেন ইলেক্ট্ৰনটো তাক হি ইজিলি ইলেক্ট্ৰনটো একসেপ্ট কৰিব পাৰিলেহেঁতেন ইজিলি একসেপ্ট কৰিলে কি হ'ব এনাৰ্জি হি কি কৰিব ধুনিয়াকে ৰিলিজ কৰিব আৰু এনাৰ্জি ৰিলিজ কৰিলে কি হয় নেগেটিভ ভ্যালুটো কি হয় বাঢ়ি যায় কিন্তু ইয়াত কি হৈছে এটমিক সাইজ বাঢ়ি যোৱাৰ লগে লগে নেগেটিভ ভ্যালুটো কি হৈ যাব কম হৈ যাব তাৰ মিনিং হৈছে যে যিমানে সাইজটো সৰু হ'ব যিমানে সাইজটো সৰু হ'ব কি কৰিব ইজিলি ইলেক্ট্ৰনটো কি কৰিব গেইন কৰিব ইজিলি ইলেক্ট্ৰন গেইন কৰিব ইজিলি ইলেক্ট্ৰন গেইন কৰিলে কি হ'ব আমাৰ যেটো ইলেক্ট্ৰন গেইন এনথালপি আমি পাম হেতু কি পাম বেছি পাম তাৰ মানে ইলেক্ট্ৰন গেইন এনথালপি মানে নেগেটিভ ভ্যালুটো যেটো পাম হেতু আমি বেছি পাম কিন্তু সাইজ যদি ডাঙৰ হৈ যায় আমি নেগেটিভ ভ্যালুটো কি পাম কমকে পাম ঠিক আছে নেক্সট পইণ্টটো হৈছে আমাৰ নিউক্লিয়াৰ চাৰ্জ নেক্সট পইণ্টটো আমাৰ হৈছে নিউক্লিয়াৰ চাৰ্জ ঠিক আছে এটা নিউক্লিয়াৰ চাৰ্জ যদি বাঢ়ি যায় নিউক্লিয়াছৰ যদি চাৰ্জটো বাঢ়ি যায় আমি কি পাম ইলেক্ট্ৰন গেইন এনথালপিটো আমি কি পাম বেছি পাম মানে নেগেটিভ ভ্যালুটো আমি কি পাম বেছি পাম নিউক্লিয়াছৰ পাৱাৰ বাঢ়ি যাব নিউক্লিয়াছৰ পাৱাৰ বাঢ়িলে ইনকামিং যেটো ইলেক্ট্ৰন হ'ব ই কি কৰিব টানিব ইনকামিং ইলেক্ট্ৰন তাক লাগিব ইনকামিং ইলেক্ট্ৰন লাগিলে কি হ'ব যেটো এনাৰ্জি ৰিলিজ কৰিব হেতু বেছি হ'ব আৰু এনাৰ্জি ৰিলিজ কৰা মানে কি হ'ব আমি কি পাম নেগেটিভ ভ্যালুটো বেছিকে পাম ঠিক আছে থাৰ্ড ফ্যাক্টৰটো হৈছে ইলেক্ট্ৰনিক কনফিগাৰেশন হে ফ্যাক্টৰটো আমি অলৰেডি মই তোমাক নোবেল গেছক ক'লো নোবেল গেছৰ এক্সাম্পল দিখিনি কৈ দিলো still মই আকবাৰ কৈ দিছো ইলেক্ট্ৰনিক কনফিগাৰেশনৰ যেটো ফ্যাক্টৰ হয় ইলেক্ট্ৰনিক কনফিগাৰেশনৰ ফ্যাক্টৰটো যদি চাও আমি চাব লাগিব যে হাফ ফিল্ড অৰ
fully filled. ঠিক আছে, half fill or fully fill configuration বিলাকত আমি দেখিম যে কি হয়, তেহেঁতি কি হয়, খুব বেছি ষ্টেবল হয়, তেহেঁতৰ ওচৰত এক্সট্ৰা ষ্টেবিলিটি থাকে, তেহেঁতি ষ্টেবল হয়। ষ্টেবল হোৱাৰ লগে লগে কি হ'ব, ইলেক্ট্ৰন তেহেঁতক দৰকাৰ নাই। চ' ইলেক্ট্ৰন আমি ফ'ৰ্চফুলি তাত এড কৰিম, তাৰমানে কি হ'ব, ই কম এমাউণ্ট অফ এনাৰ্জি আমাক ৰিলিজ কৰিব। কম এনাৰ্জি আমি যিটো আমি কি কৰিম, এনাৰ্জি তাত ছাপ্লাই কৰি পেলাই ইলেক্ট্ৰনটো দিম। ঠিক আছে, আমি কি কৰিম, এনাৰ্জি ছাপ্লাই কৰি ইলেক্ট্ৰনটো দিম, তাৰমানে এনাৰ্জি কি হৈছে, এবজৰ্ব হ'ব, আৰু এবজৰ্ব হ'লে কি হয়, আমি পজিটিভ ভেলু দেখা পাওঁ, সেইকাৰণে ইয়াৰ কি হ'ব, লাৰ্জ ভেলু আমি পাম অফ পজিটিভ ইলেক্ট্ৰন গেইন এনথালপি। ঠিক আছে, ইলেক্ট্ৰনিক কনফিগাৰেশ্যন ফেক্টৰটো যদি তোমাৰ ষ্টেবল কনফিগাৰেশ্যন হয়, তেতিয়া আমি লাৰ্জ ভেলু দেখিম ইলেক্ট্ৰন গেইন এনথালপিৰ। ঠিক আছে, ইয়াৰ পিছত আমি some variations in a period and variations in a group. So first let's see variation in a group. Okay, so variation down the group jodi ami sao, so down the group ki hoy, size bor ki hoy, bahi jay, হয় না, সাইজ বোৰ যদি বাঢ়ি যায় ডাউন দ্য গ্ৰুপ, আমি কি দেখিম যে সাইজ বাঢ়ি গৈছে মানে কি হৈছে, নাম্বাৰ অফ প্ৰটনছ বাঢ়ি গৈছে, নাম্বাৰ অফ প্ৰটনছ বাঢ়ি গৈছে মানে কি হৈছে, নিউক্লিয়াৰ চাৰ্জ বাঢ়ি গৈছে, ৰাইট। ইয়াত কি হৈছে, ডাউন দ্য গ্ৰুপ নাম্বাৰ অফ শেলছ ইনক্ৰিজ হৈছে, হয় না, শেলছ বাঢ়ি গৈছে, শেলছ বাঢ়ি যোৱাৰ কাৰণে কি হৈছে, তোমাৰ আমাৰ এটমিক সাইজটো বাঢ়ি গৈছে, নাম্বাৰ অফ প্ৰটনছ বাঢ়ি গৈছে, নিউক্লিয়াৰ চাৰ্জ বাঢ়ি গৈছে, কিন্তু এটমিক সাইজৰ যিটো ফেক্টৰ হয়, সাইজটো যে ডাঙৰ হৈ গৈছে, সেই ফেক্টৰটোৱে কি হয়, নিউক্লিয়াৰ চাৰ্জৰ ফেক্টৰটো প্ৰনাউন্স কৰি ৰাখে। ঠিক আছে, এটমিক সাইজৰ ফেক্টৰটো কি হৈ যায়, প্ৰনাউন্সড হৈ যায় দেন দ্য নিউক্লিয়াৰ চাৰ্জ। চ' কি হ'ব, ইয়াত যিটো এট্ৰেকশ্যন ফিল কৰিব লাগে, সেই ইনকামিং ইলেক্ট্ৰনটোৱে এট্ৰেকশ্যনটো ফিল নকৰে, সেইকাৰণে কি হয়, তোমাৰ আমাৰ যিটো ইলেক্ট্ৰন গেইন এনথালপি হয়, সেইটো কি হৈ যায়, কমি যায়, ইলেক্ট্ৰন গেইন এনথালপিটো কমি যায় ডাউন দ্য গ্ৰুপ। অলৰেডি আমি পাই আহিছোঁ, যেতিয়া মই তোমাক নিউক্লিয়াৰ চাৰ্জৰ ফেক্টৰটো আৰু চাইজৰ ফেক্টৰটো ক'লোঁ, এতিয়া আমি কি দেখিছিলোঁ যে ইলেক্ট্ৰন গেইন এনথালপি ইজ ইনভাৰ্চলি প্ৰপৰ্চনেল টু চাইজ, হয়, চাইজ যদি কেনেবাকৈ বাঢ়ি যায়, ইলেক্ট্ৰন গেইন এনথালপি মই ক'লোঁ যে কমি যাব, চাইজ যদি কমি যায়, ইলেক্ট্ৰন গেইন এনথালপি বাঢ়ি যাব। চ' সেই একেটা ফেক্টৰে আমি এতিয়া ডাউন দ্য গ্ৰুপতো লগাব পাৰিম, যিহেতু চাইজটো বাঢ়ি গৈছে, আমাৰ ইলেক্ট্ৰন গেইন এনথালপিটো কি হ'ব, কমি যাব, কাৰণ কি হৈছে, ইলেক্ট্ৰনটো কি হৈছে, নিউক্লিয়াছৰ পৰা বহুত দূৰত আছে, আৰু ইনকামিং ইলেক্ট্ৰন ল'বলৈ নিউক্লিয়াছে নোৱাৰিব, সেইটো কাৰণে কি হ'ব, ইলেক্ট্ৰন গেইন এনথালপিটো কি হ'ব, কমি যাব, তাৰমানে নেগেটিভ ভেলুটো ধৰি লোৱা কমি যাব, টপ টু বটম আমাৰ কি হৈ যাব, লেছ নেগেটিভ ভেলু হৈ যাব ইলেক্ট্ৰন গেইন এনথালপিৰ। ঠিক আছে, এতিয়া আমি চাম along the period, variation along the period. So periodত যদি আমি চাওঁ, আমি কি দেখিম, সাইজটো কি হৈ যায়, সৰু হৈ যায়, হয় নাই, সাইজটো সৰু হৈ যোৱাৰ লগে লগে ইনকামিং ইলেক্ট্ৰন যিটো হ'ব, তাৰ নিউক্লিয়াছৰ লগত যিটো তোমাৰ এট্ৰেকশ্যন থাকিব, সেইটো অবভিয়াছলি বেছি হ'ব। চ' লেফ্ট টু ৰাইটত যেতিয়া আমি যাম, লেফ্ট টু ৰাইটত গ'লে আমি কি দেখিম যে এটমিক সাইজ কি হৈ যায়, ডিক্ৰিজ হৈ যায়, এটমিক সাইজ ডিক্ৰিজেছ, আৰু এটমিক সাইজ ডিক্ৰিজ হোৱাৰ লগে লগে আমি কি দেখিম যে ইলেক্ট্ৰন গেইন এনথালপিটো কি হৈ যাব, আমাৰ বেছি হৈ যাব, মোৰ হ'ব, মোৰ কি হ'ব, নেগেটিভ হ'ব, হয়নে। তো কিয় নেগেটিভ হৈছে, কাৰণ এই নিউক্লিয়াছে ইলেক্ট্ৰনটো কি কৰিব, ল'ব পাৰিব, ইলেক্ট্ৰন ল'লে কি হ'ব, এনাৰ্জি যিটো ৰিলিজ হ'ব, সেই এনাৰ্জি ৰিলিজটো আমি কি বুলি কৈছিলোঁ, নেগেটিভ বুলি কৈছিলোঁ, আৰু সেই নেগেটিভ ভেলুটো আমাৰ বেছি হৈ যাব। চ' এলং দ্য পিৰিয়ড কি হ'ব, তোমাৰ লেফ্ট টু ৰাইটত যেতিয়া আমি যাম, এটমিক সাইজ সৰু হৈ যাব, এটমিক সাইজ সৰু হৈ যোৱাৰ কাৰণে নিউক্লিয়াৰ চাৰ্জটো কি হৈ যাব, ৰাইট সাইডৰ ফালে কি হৈ যাব, নিউক্লিয়াৰ চাৰ্জটো, নিউক্লিয়াছৰ পাৱাৰটো বাঢ়ি যাব, সেইটো কাৰণে কি হ'ব, ইলেক্ট্ৰন গেইন এনথালপিটো কি হ'ব, বেছি হ'ব, মোৰ নেগেটিভ বুলি আমি ক'ব পাৰিম। So that's it for today. Hope you enjoyed the video. Next our topic was ionization enthalpy.
এটা আয়নাইজেশন এনথালপি মানে কি সো ফার্স্ট এটা বহুত ইম্পর্টেন্ট টপিক হয় আৰু আমি জানো যে এটা এটম এটা যদি সোয়া এটমটোত কি থাকে তোমাৰ নিউক্লিয়াস এটা থাকে ভ্যালেন্স শেল থাকে আৰু ইলেক্ট্ৰন থাকে হয়নে নিউক্লিয়াস আৰু ইলেক্ট্ৰনৰ মাজত কি হয় তেহেতু কি হয় ফোর্স অফ অ্যাট্রাকশন এটা থাকে আৰু সেই ফোর্স অফ অ্যাট্রাকশন টু কি হয় ইলেক্ট্ৰোস্ট্যাটিক ফোর্স বুলি আমি কওঁ ওকে আৰু এই ইলেক্ট্ৰোস্ট্যাটিক ফোর্স টু কি হয় বহুত স্ট্ৰং হয় এটা এটা স্ট্ৰং ফোর্স হয় ঠিক আছে এটা নিউক্লিয়াসে ইলেক্ট্ৰনক ধৰি ৰাখে এটা এই ইলেক্ট্ৰনটো যদি আমি উলিয়াই দিবলৈ হয় এই ভ্যালেন্স শেলৰ পৰা আমি তাত কি দিব লাগিব এনার্জি দিব লাগিব আমি এনার্জি দি পেলাই এই ইলেক্ট্ৰনটো উলিয়াই দিব পাৰিম ঠিক আছে তো এতিয়া হেকাৰণে আয়নাইজেশন এনথালপি বা আয়নাইজেশন এনার্জি ডেফিনিশন কি হ'ব amount of energy required to remove an electron from isolated gaseous atom okay it is amount of energy required to remove an electron from isolated gaseous atom opera jitu electron ami uliam isolated gaseous atom mane ki jitu tumar gas atom to ki hoy gas form of isolate hoy thake hone solid ki hoy solid atoms bila ki hoy closely packed hoy thake to isolate hoy na thake ami ei energy to ketia apply korim jetia ami eta gaseous atom ধৰিম আৰু এতিয়া সো এটো এটা এটম হয় এটো আমাৰ gaseous state আছে ঠিক আছে ইয়াৰ পৰা মই এটা ইলেক্ট্ৰন উলিয়াই দিলো ইলেক্ট্ৰন উলিয়াই দিয়াৰ লগে লগে হি কি বনি গল m পজিটিভ হয় নে তো এটো কি বনিলে এটা gaseous cation বনিলে কি বনিলে আমি লিখিব পাৰো এটো এটা gaseous cation বনিলে সো আমি ইয়াত কব পাৰো যে ডেফিনিশনটো আমি লিখি দিব পাৰো যে amount of energy required to remove an electron from isolated gaseous atom to isolated gaseous cation okay isolated gaseous cation eta yat swa yat ki hoise tomar heat ami jitu del h paisu yat ami ki paisu heat paisu del h delta h to ki hoy tomar either negative thake jikono chemical reaction jodi swa delta h to either negative thake or positive thake jodi negative thake tak ami kom exothermic boli kom aru jodi positive thake tak ami endothermic boli kom okay endothermic এতিয়া ইয়াত কি হৈছে যদি পজিটিভ হয় আমি এন্ডোথার্মিক বুলি কম আৰু নেগেটিভ হলে এক্সোথার্মিক আৰু এটো কেতিয়া কম যেতিয়া আমি এনার্জি ৰিলিজ কৰিম তাক আমি এক্সোথার্মিক বুলি কম ঠিক আছে এনার্জি যেতিয়া ৰিলিজ হ'ব এনার্জি যেতিয়া কি হ'ব ৰিলিজ হ'ব তেতিয়া হ'ব হি নেগেটিভ আৰু এনার্জি যেতিয়া আমি তাক দিম এবজর্ব কৰিব তেতিয়া হি কি হ'ব পজিটিভ হ'ব আৰু এন্ডোথার্মিক হ'ব এটা ইয়াত আমি কি কৰিছো energy di pela electron uliaisu okay we are providing energy and we are taking out the electron so hekane yat ki hoise etu ki hobo endothermic reaction ঠিক আছে endothermic reaction hobo aru represent ami keneke koru del IH okay del IH to yat ami represent eneke koru aru hekane ami kobo paru je etu ki hobo hoda ami positive value pam ki pam positive value some successive ionization enthalpy কাক কয় successive ionization enthalpy so এটা না atom to আমি electron remove কৰি পেলাই হি বনি গৈছে m positive ইয়াত আমি যেটো ionization enthalpy দিছো হেতু হৈছে তোমাৰ মই লিখিছো del IH1 okay তাৰ পিছত এটা এটো যেটো আমি পালো এটো এটম যেটো পালো m পজিটিভ এই m পজিটিভ এটমটো পাও যদি মই ইলেক্ট্ৰন এটা উলিয়াই দিও তেতিয়া কি হৈ যাব m2 পজিটিভ ৰাইট তাক আমি কেনেকৈ ডিনোট কৰিম del IH2 মানে আয়নাইজেশন এনথালপি এটো হৈছে এটো আমাৰ হৈছে আয়নাইজেশন এনথালপি 1 আৰু এটো হৈছে আয়নাইজেশন এনথালপি 2 ফাৰ্স্ট আয়নাইজেশন এনথালপি আৰু সেকেন্ড আয়নাইজেশন এনথালপি ঠিক আছে next আকৌ আমি m2 পজিটিভ পা যদি আৰু এটা ইলেক্ট্ৰন ৰিমুভ কৰি দিও কি হ'ব m3 পজিটিভ এটো হৈ গল আমাৰ আয়নাইজেশন এনথালপি 3 থাৰ্ড আয়নাইজেশন এনথালপি এতিয়া zero amount of energy আমি দিছো এটা ইলেক্ট্ৰন উলিয়াবৰ কাৰণে তাক আমি কি কওঁ ফাৰ্স্ট আয়নাইজেশন এনথালপি সেকেন্ড ইলেক্ট্ৰন টো উলিয়াবৰ কাৰণে যেটো amount of energy দিলো তাক আমি কওঁ
সেকেন্ড আয়নাইজেশন এনথালপি থার্ড ইলেক্ট্রন উলিয়াবৰ কাৰণে আমি যেটো এনার্জি দিম তাক আমি কি বুলি কম থার্ড আয়নাইজেশন এনথালপি ঠিক আছে তো এটো হৈছে সাকসেসিভ আয়নাইজেশন এনথালপি এটা সাকসেসিভ আয়নাইজেশন এনথালপি সল আমি কি দেখিছো যে del IH1 এটা মই যদি কম্পেয়ার কৰো কোনটো বেছি হ'ব আমি কেনেকে জানিম এটা এটা ইলেক্ট্রন উলিয়াবৰ কাৰণে যিমান এমাউন্ট অফ এনার্জি লাগে দুটা ইলেক্ট্রন উলিয়াবৰ কাৰণে কি হ'ব সপোজ যে এটা ইলেক্ট্রন উলিয়াইছা তুমি ঠিক আছে এটা ইলেক্ট্রন আছিল তুমি এটা ইলেক্ট্রন উলিয়াই দিলা এটা ইলেক্ট্রন উলিয়াৰ লগে লগে কি কৰিব নিউক্লিয়াসে বাকিবিলাক ইলেক্ট্রন কি কৰিব নিজৰ ফালে বেছিকে টানিব রাইট বেছিকে টানাৰ লগে লগে কি হ'ব সেকেন্ড ইলেক্ট্রনটো উলিয়াই দিবৰ কাৰণে আমাৰ আৰু এনার্জি দিব লাগিব থার্ড ইলেক্ট্রনটো উলিয়াবৰ কাৰণে আমি তাতছে বেছি এনার্জি দিব লাগিব সো সাকসেসিভ আয়নাইজেশন এনার্জি সদায় কি হয় তোমাৰ এনেকে আমি দেখাব পাৰো ওকে সো এটো this is valid for all এটা যদি एग्जांपल চাও সোডিয়ামৰ एग्जांपलটো তোমালোকক দেখাই দিছো so for sodium যদি সোয়া সোডিয়ামৰ পৰা যদি ইলেক্ট্ৰন উলিয়াই দিয়া কি বনি যাব Na পজিটিভ আকৌ Na পজিটিভৰ পৰা যদি ইলেক্ট্ৰন উলিয়াই দিয়া কি বনি যাব Na2 পজিটিভ রাইট এটা ইয়াত কি আছিল 2.8.1 আছিল তাৰ ইলেক্ট্ৰনিক কনফিগাৰেশন মানে ইয়াত 11টা ইলেক্ট্ৰন আছিল আৰু ইয়াত কিমান হৈ গল 2.8 এতিয়া যে ইয়াত কি লিখিছা 2.8 হল গলি কি হৈ গল হি নিয়নৰ কনফিগাৰেশন এটা গল হয়নে তো ইয়াত কি হ'ব ইয়াৰ পৰা 8 ৰ পৰা ইলেক্ট্ৰন উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব এনার্জি কম দিব লাগিব নে বেছি দিব লাগিব অবভিয়াসলি আমি এনার্জি আৰু দিব লাগিব ইয়াত যিমান দিছিলো তাতছে বেছি দিব লাগিব সো ইয়াত কি হ'ব তোমাৰ এতিয়া আমাৰ আয়নাইজেশন এনথালপি মানে সেকেন্ড আয়নাইজেশন এনথালপিটো কি হ'ব গ্ৰেটাৰ দেন ফার্স্ট আয়নাইজেশন এনথালপি ফৰ সোডিয়াম তো এটো সবতে যিকোনো আমি এলিমেন্টছত যদি চাও আমি এইটোৱে দেখিম যে সদায় সেকেন্ড বা থার্ড টু কি হ'ব সেকেন্ডতকে বেছি হ'ব সেকেন্ড টু কি হ'ব ফার্স্টতকে বেছি হ'ব তো এটো হৈছে সাকসেসিভ আয়নাইজেশন এনথালপি নেক্সট থাকিলে ফ্যাক্টরস যিখিনি ফ্যাক্টরস গভর্ন কৰে তোমাৰ আয়নাইজেশন এনথালপিটো ফ্যাক্টরস গভর্নিং আয়নাইজেশন এনথালপি ঠিক আছে এটা ফার্স্ট টু হৈছে আমি ফার্স্ট আমি চাও এটমিক সাইজ এটা এটমিক সাইজটো কম হলে কি হয় আৰু এটমিক সাইজটো ডাঙৰ হলে কি হয় এটা সাপোজ এটা হৈছে এটা ডাঙৰ সাইজৰ এটম আৰু এটো এটা সৰু সাইজৰ এটম ঠিক আছে এটা ডাঙৰ সাইজৰ এটমটোত আমি কি দেখিছো যেটো এটমৰ সাইজটো ডাঙৰ তাত আমি কি দেখিছো যে ইলেক্ট্ৰনটো ক'ত আছে নিউক্লিয়াছৰ পৰা দূৰত আছে হয়নে আৰু যেতিয়া সৰু সাইজৰ এটম এটা চাও ইলেক্ট্ৰনটো ক'ত থাকে নিউক্লিয়াছৰ ওচৰত থাকে নিউক্লিয়াছৰ ওচৰত থাকিলে নিউক্লিয়াছে কি কৰিব তাক নিজৰ ফালে বেছিকে টানিব নিউক্লিয়াছে ইলেক্ট্ৰনটো নিজৰ ফালে টানাৰ লগে লগে কি হ'ব সাইজটো সৰু হৈ যাব এটা আমি জানো এতিয়া ইয়াত কি হৈছে তোমাৰ যদি নিউক্লিয়াছে ইলেক্ট্ৰনটো ভালকে ধৰি ৰাখে বেছিকে ধৰি ৰাখে তেতিয়া কি হ'ব তাত হে ইলেক্ট্ৰনটো ৰিমুভ কৰিবলৈ কাৰণে যেটো আমি এনার্জি দিব লাগিব হে এনার্জিটো কি হ'ব বেছি হ'ব হয়নে তো যেতিয়া সাইজটো কমি যায় সাইজ যেতিয়া ডিক্রিজ হৈ যায় তেতিয়া আমাৰ আয়নাইজেশন এনথালপি কি হৈ যায় ইনক্রিজ হৈ যায় রাইট ইয়াত সাইজ সৰু আছিল সো আয়নাইজেশন এনথালপি আমি কি হৈছে বেছি দিব লগিয়া হৈছে এনার্জি বেছি দিব লগিয়া হৈছে কিন্তু ইয়াত কি হৈছে সাইজটো ডাঙৰ ইলেক্ট্ৰনটো ৰিমুভ কৰিবলৈ কাৰণে আমি কম এনার্জিতে আমি ইলেক্ট্ৰনটো উলিয়াই নিব পাৰিম কাৰণ নিউক্লিয়াছে তাক বেছিকে নিজৰ ফালে পুল কৰা নাই ওকে তো এটো নিউক্লিয়াছৰ পৰা দূৰত আছে তো হেতু কাৰণে আমি কি ক'ব পাৰো যে আয়নাইজেশন এনথালপি ইজ ইনভাৰ্সলি প্ৰপৰ্শনাল টু সাইজ তাৰমানে সাইজ যদি কমি যায় আয়নাইজেশন এনথালপি বাঢ়ি যাব সাইজ যদি বাঢ়ি যায় আয়নাইজেশন এনথালপি কমি যাব ঠিক আছে নেক্সট হৈছে তোমাৰ নিউক্লিয়াৰ চাৰ্জ এটা নিউক্লিয়াৰ চাৰ্জ বুজাবলৈ হলে মই তোমাৰ পিৰিয়ড নম্বৰ 2 টো আকৌ লৈছো লিথিয়াম বেৰিলিয়াম বোৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন এণ্ড ফ্লোৰিন ঠিক আছে ইয়াত সোৱা হে নিউক্লিয়াৰ চাৰ্জ কি হ'ব +3 +4 +5 +6 +7 +8 and +9 এই নিউক্লিয়াৰ চাৰ্জ কি হৈছে ইয়াত বাঢ়ি গৈছে নিউক্লিয়াৰ চাৰ্জ বাঢ়ি গলে কি হয় তোমাৰ নিউক্লিয়াছৰ পাৱাৰটো বাঢ়ি যায় বুলি আমি জানো হয় না নিউক্লিয়াছৰ ইফেক্টটো বাঢ়ি যায় নিউক্লিয়াছৰ ইফেক্ট বাঢ়ি যোৱাৰ লগে লগে কি হ'ব নিউক্লিয়াছে নিজৰ ফালে সাপোজ লেফট টু ৰাইটত যদি মই চাও কি হ'ব তোমাৰ ইলেক্ট্ৰন বিলাক নিজৰ ফালে
ৰাইট সাইডে বেছিকে টানিব তো কি হ'ব হেকাৰণে আমাৰ আয়নাইজেশন এনথালপি কি হ'ব বেছিকে যদি টানে আয়নাইজেশন এনথালপি বেছি হৈ যাব সো নিউক্লিয়াৰ চাৰ্জ যেতিয়া বাঢ়িব আমি ক'ব পাৰিম যে আয়নাইজেশন এনথালপিটো কি হৈ গৈছে বাঢ়ি গৈছে যদি নিউক্লিয়াৰ চাৰ্জটো বাঢ়ি যায় তেতিয়া হলে ইলেক্ট্ৰন উলিয়াবৰ কাৰণে আমাৰ কাৰণে ডিফিকাল্ট হৈ যায় সো ইট বিকামছ ডিফিকাল্ট টু ৰিমুভ ইলেক্ট্ৰন from the valence shell therefore difficult হোৱাৰ লগে লগে আয়নাইজেশন এনথালপি কি হ'ব আমি আয়নাইজেশন এনাৰ্জি আমি বেছি দিব লাগিব তাত হেকাৰণে with increase in nuclear charge ionization enthalpy also increases third to হৈছে তোমাৰ electronic configuration এটা electronic configuration of factor কি হ'ব তোমাৰ stable electronic configuration যদি সোৱা stable বুলি ক'লে কি হ'ব half filled হ'ব বা completely filled হ'ব right এতিয়া half filled electronic configuration আৰু completely electronic configuration বিলাকে extra stability attain কৰে extra stability attain হোৱা কাৰণে কি হয় তাত আমি ionization enthalpy বেছি দিব লাগিব ইলেক্ট্ৰন উলিয়াবৰ কাৰণে ওকে suppose মই example লৈছো beryllium and boron so beryllium আমি জানো যে beryllium কেটা থাকে 1s2 2s2 and boron 1s2 2s2 2p1 this হৈছে আমাৰ penetration effect এতিয়া আমি দেখিবলৈ পাম যে s p d আৰু f এটো হৈছে আমাৰ decreasing order of penetration effect okay এটো হৈছে আমাৰ decreasing order of penetration effect এটা s orbital to কি হয় নিউক্লিয়াস or close হয় so nucleus or close হোৱাৰ লগে লগে তাত থকা ইলেক্ট্ৰন বিলাক কি হ'ব নিউক্লিয়াসে টাইটলি হেল্ড কৰি ৰাখিব নিউক্লিয়াসে টানিব নিজৰ ফালে নিউক্লিয়াসে ইয়াৰ নিজৰ ফালে টনাৰ লগে লগে যিটো এমাউন্ট অফ আমি এনাৰ্জি দিম যিটো আয়নাইজেশন এনাৰ্জি দিম হে আয়নাইজেশন এনাৰ্জিটো কি হ'ব লাগিব বেছি দিব লাগিব আয়নাইজেশন এনাৰ্জি must be more ঠিক আছে তো ইয়াৰ পৰা আমি গম পালো যে যিমানে তোমাৰ পেনিট্ৰেশন ইফেক্ট কম হৈ যাব ডিক্ৰিজ হৈ যাব হিমানে কি হ'ব আয়নাইজেশন এনাৰ্জিও কমি যাব ওকে সো পেনিট্ৰেশন ইফেক্টৰ এটো তোমাৰ আয়নাইজেশন এনাৰ্জি লগত এটো ফ্যাক্টৰ মিলি আছে ফিফথ টু হৈছে আমাৰ স্ক্ৰিনিং ইফেক্ট বুলি আমি ক'ব পাৰো or shielding effect বুলি আমি ক'ব পাৰো তো shielding effect মানে হৈছে তোমাৰ shield কৰি ৰখাটোকে আমি shielding effect বুলি কওঁ বা স্ক্ৰিন হিচাপে কাম কৰাটোকো আমি screening effect বুলি ক'ব পাৰো এটা মাল্টি ইলেক্ট্ৰন যিবিলাক এটম থাকে ঠিক আছে in multi electron atoms এটা মাল্টি ইলেক্ট্ৰন এটমস মানে যত বেছিকে ইলেক্ট্ৰন থাকিব তাত কি হ'ব তোমাৰ that's what বাহিৰৰ যিটো শেল থাকিব তাত আমাৰ ইলেক্ট্ৰনস থাকিব হয়নে বাহিৰৰ শেলস বিলাকত আমাৰ ইলেক্ট্ৰনস থাকিব আৰু কি হ'ব ভিতৰৰ শেলস বিলাকতো আমাৰ ইলেক্ট্ৰনস থাকিব তো কি হ'ব নিউক্লিয়াসে আমি জানো যে নিউক্লিয়াসে ইলেক্ট্ৰন বিলাক হলে নিজৰ ফালে টানে যেহেতু ই পজিটিভলি চাৰ্জ হয় ইলেক্ট্ৰন নেগেটিভলি চাৰ্জ হয় তো নিউক্লিয়াসে ইলেক্ট্ৰন টানিব কিন্তু এই যে ভিতৰৰ যে ইনাৰ শেলৰ ইলেক্ট্ৰনস কিনি আছে ইনাৰ শেল ইলেক্ট্ৰনস এখিনি ইনাৰ শেল ইলেক্ট্ৰনস খিনি কি কৰিব এই বাহিৰৰ যিখিনি ইলেক্ট্ৰনস আছে এই ইলেক্ট্ৰনস খিনি ৰিপেল কৰিব ঠিক আছে ৰিপেল কৰাৰ লগে লগে কি হ'ব তোমাৰ বাহিৰৰ আউটাৰ মোস্ট শেল ইলেক্ট্ৰনস বিলাকক কি কৰিব ৰিপেল কৰিব ওকে ৰিপেল কৰাৰ লগে লগে কি হ'ব তাৰ মানে ই ৰিপেল কৰিছে মানে কি কৰিছে ই নিউক্লিয়াছৰ ওচৰলে ইলেক্ট্ৰন খিনি আহিবলৈ দিয়া নাই মানে ই এখন স্ক্ৰিনৰ লিখাকে কাম কৰিছে বা ই এখন শিল্ডৰ লিখাকে কাম কৰিছে ঠিক আছে এই যে ইনাৰ্শিয়াল ইলেক্ট্ৰনস বিলাকে যে ৰিপালসিভ ফোৰ্স আমাক দিছে হে ৰিপালসিভ ফোৰ্সৰ কাৰণে কি হৈছে ভ্যালেন্সেল ইলেক্ট্ৰনস বিলাকত আমি কি দেখিছো যে এটা ৰিপালশন দেখিছো ভ্যালেন্সেল ইলেক্ট্ৰন বিলাক কি হৈছে তোমাৰ নিউক্লিয়াছৰ ওচৰলে আহিব পৰা নাই তাকে আমি কি বুলি কওঁ স্ক্ৰিনিং ইফেক্ট অৰ শিল্ডিং ইফেক্ট ওকে এটা সোৱা স্ক্ৰিনিং ইফেক্ট যিমানে বাঢ়ি যাব আয়নাইজেশন এনথালপি কি হৈ যাব হিমানে কমি যাব সো আমি ক'ব পাৰো যে আয়নাইজেশন এনথালপি ইজ ইনভাৰ্সলি প্ৰপৰ্শনাল টু স্ক্ৰিনিং ইফেক্ট ঠিক আছে যেহেতু নিউক্লিয়াছৰ পাৱাৰটো কমি যাব নিউক্লিয়াছৰ পাৱাৰ কমি যোৱাৰ লগে লগে বাহিৰৰ ইলেক্ট্ৰনটো কি হ'ব ইজিলি আমি ৰিমুভ কৰিব পাৰিম ইজিলি উলিয়াই দিব পাৰিম সেইকাৰণে আয়নাইজেশন এনথালপি আমাক কম দিলেও হ'ব সেইকাৰণে স্ক্ৰিনিং ইফেক্ট যদি বাঢ়ি যায় আয়নাইজেশন এনথালপি আমি কম দিলেও হ'ব কিন্তু স্ক্ৰিনিং ইফেক্ট যদি কমি যায় আয়নাইজেশন এনথালপি কি হ'ব
বাঢ়ি যাব ঠিক আছে এতিয়া আমি চাম ভেৰিয়েশনস ইন এ পিৰিয়ড ওকে এতিয়া আমাৰ নেক্সট টপিকটো হৈছে ভেৰিয়েশন ইন এ পিৰিয়ড পিৰিয়ড বুলি ক'লে আমি আকৌ কৈছো মই লেফট টু ৰাইটক বুজাইছো ওকে লেফট টু ৰাইট সো ভেৰিয়েশন অফ আয়নাইজেশন এনথালপি ইন এ পিৰিয়ড যদি মই চাবলৈ হয় লেফট পৰা ৰাইটলৈ যাওঁতে কি হ'ব সাপোজ মই আকৌ পিৰিয়ড নম্বৰ 2 টো এক্সাম্পল লৈছো লিথিয়াম বেৰিলিয়াম বোৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন ফ্লোৰিন আৰু নিয়ন ঠিক আছে তোমাৰ 3 4 5 6 7 8 9 10 এটো হৈ গ'ল তোমাৰ atomic number আৰু ইয়াৰ যদি তুমি ইলেক্ট্ৰনিক কনফিগাৰেশন চোৱা 1s2 2s1 1s2 2s2 1s2 2s2 2p1 1s2 2s2 2p2 7 or যদি চোৱা 1s2 2s2 2p3 8 or যদি চোৱা 1s2 2s2 2p4 9 or 1s2 2s2 2p5 আৰু 10 or 1s2 2s2 আৰু 2p6 right এতিয়া আমি কি লিখিছো ইয়াত চোৱা বেৰিলিয়াম আৰু তুমি চোৱা ইয়াত নাইট্ৰজেন ঠিক আছে বেৰিলিয়াম আৰু নাইট্ৰজেনত যদি আমি চাও আমি কি লিখিছো ইয়াত হৈ আছে ই কি হৈ আছে fully filled s orbital আমি দেখিছো s টো কি হৈ আছে fully filled হৈ আছে আৰু নাইট্ৰজেনত আমি কি দেখিছো p3 আছে তাৰমানে ইয়াত ইলেক্ট্ৰনছ বিলাক কি হৈ আছে half filled হৈ আছে এতিয়া যদি মই বেৰিলিয়াম আৰু বোৰনটো অলৰেডি মই কম্পেয়াৰ কৰি দেখাই দিছো যেতিয়া আমি ইলেক্ট্ৰনিক কনফিগাৰেশনৰ ফেক্টৰটো চাইছিলো এতিয়া চোৱা যেতিয়া ফুললি ফিল্ড হৈ থাকে তেতিয়া ইয়াৰ পৰা ইলেক্ট্ৰন উলিয়াবলৈ কাৰণে আমাৰ আয়নাইজেশন এনথালপি আমি বেছি দিব লাগিব ঠিক আছে কিন্তু বোৰনৰ পৰা 2p1 ৰ পৰা যদি ইলেক্ট্ৰন উলিয়াবলৈ হয় আমি কি কৰিব লাগিব আয়নাইজেশন এনথালপি কম দিলেও হ'ব সো এটা এক্সপেক্টেড যেটো অৰ্ডাৰ ভেৰিয়েশনৰ যেটো অৰ্ডাৰ আমাৰ হ'ব লাগিছিল এনেকুৱা হ'ব লাগিছিল এটো আমাৰ এক্সপেক্টেড অৰ্ডাৰ হয় কিন্তু যেহেতু ইয়াত ফুললি ফিল্ড আছে আৰু হাফ ফিল্ড কনফিগাৰেশনটো ষ্টেবল হয় তো 2p3 পৰা ইলেক্ট্ৰন উলিয়াবলৈ বেছি ডিফিকাল্ট হ'ব আৰু 2p4 ৰ পৰা ইলেক্ট্ৰন উলিয়াবলৈ ইজি হ'ব তো আমি কি কৰিম ইয়াত আমি কেনেকে পাও ইয়াত বোৰনটো আগলৈ আহি যাব ঠিক আছে বেৰিলিয়ামটো কি হৈ যাব পিছলৈ গুচি যাব তাৰমানে বেৰিলিয়ামৰ আয়নাইজেশন এনথালপিটো বেছি হৈ যাব বোৰনতকৈ সো আমি বেৰিলিয়ামটো কত লিখিম বোৰনৰ পিছত লিখিম তাৰ পিছত আহিলে কাৰ্বন তাৰ পিছত আমি লিখিম অক্সিজেন তাৰ পিছত নাইট্ৰজেন দেন আমি লিখিম ফ্লোৰিন দেন নিয়ন ঠিক আছে আমি এনেকৈ লিখিব লাগিব সো ইয়াতে আমি পাই গলো এটো হৈছে আমাৰ এক্সপেক্টেড আছিল আমি এটো এক্সপেক্ট কৰিছিলো কিন্তু আমি এক্সপেক্টেডৰ মতে নাপাও আমি ৰিয়েলিটিত কি পাও আমি ৰিয়েলিটিত এটো ভেৰিয়েশন দেখিবলৈ পাও ঠিক আছে নেক্সট এটা আমি চাম ভেৰিয়েশন ইন এ গ্ৰুপ Second is a variation in a group. এতিয়া গ্ৰুপত যদি চাও টপ টু বটম যদি চাও টপ টু বটম আমি কি দেখো লিথিয়াম সোডিয়াম পটাশিয়াম এনেকা যদি চাও ৰুবিডিয়াম আমি কি দেখো নাম্বাৰ অফ শেলস বিলাক কি হৈ যায় ইনক্ৰিজ হৈ যায় মানে নাম্বাৰ অফ শেলস যদি ইনক্ৰিজ হৈ যায় আমি কি পাম নিউক্লিয়াৰ চাৰ্জটো কি হৈ যাব নিউক্লিয়াৰ চাৰ্জটো কি হৈ যাব ডিক্ৰিজ হৈ যাব নিউক্লিয়াৰ চাৰ্জটো কি হৈ যাব ডিক্ৰিজ হৈ যাব আৰু মই ইয়াতে লিখি দিছো যে নাম্বাৰ অফ শেলস ইনক্ৰিজেস নাম্বাৰ অফ শেলস যদি বাঢ়ি যায় কি হ'ব তোমাৰ সাইজটো বাঢ়ি যাব মানে সাইজ ইনক্ৰিজ হৈ যাব সাইজ ইনক্ৰিজেস এন্ড নিউক্লিয়াৰ চাৰ্জ ডিক্ৰিজেস ঠিক আছে নিউক্লিয়াৰ চাৰ্জ ডিক্ৰিজ হোৱাৰ লগে লগে যেটো বাহিৰৰ ইলেক্ট্ৰন থাকে হি কি হ'ব নিউক্লিয়াছৰ পৰা নিউক্লিয়াছৰ যেটো অ্যাট্ৰাকশন হয় হি এক্সপেৰিয়েন্স নকৰে হেতু কাৰণে কি হ'ব therefore ionization enthalpy যেটো আমি দিম ionization enthalpy টো কম দিলেও হ'ব মানে ionization enthalpy also decreases so এটা general trend হয় next এটা question মই তোমালোকক দিছো question টো হৈছে compare the first ionization enthalpy and second ionization enthalpy of oxygen and nitrogen নাইট্ৰজেন আৰু অক্সিজেনৰ ফাৰ্স্ট এণ্ড সেকেন্ড আয়নাইজেশন এনথালপিটো আমি কম্পেয়াৰ কৰিব লাগে ঠিক আছে তো ফাৰ্স্ট টাইম মই অক্সিজেনটো লৈ লৈছো অক্সিজেনৰ এটমিক নাম্বাৰ হৈছে 8 তো কি হ'ব 1s2 2s2 2p4 আৰু নাইট্ৰজেনৰ 7 তো কি হ'ব 1s2 2s2 2p3
ঠিক আছে এটো হৈ গল 4 আৰু এটো হৈ গল 3 এতিয়া ফার্স্ট আয়নাইজেশন এনথালপি মানে আমি এটা ইলেক্ট্রন তাপা উলিয়াই দিম ঠিক আছে এটা ইলেক্ট্রন উলিয়াই দিবলৈ হলে আমি কি কৰিব লাগিব আমি কি পাই যাম O প্লাস পাই যাম আৰু ইয়াত কি পাই যাম N প্লাস পাই যাম হয়নে এটা স্টেবল কনফিগারেশন আমি দেখিছো নাইট্রোজেনত আমি কি পাইছো স্টেবল কনফিগারেশন আৰু অক্সিজেনত স্টেবল নহয় তো অক্সিজেনত আমি ইয়াৰ পৰা ইলেক্ট্ৰন উলিয়াই দিম আৰু নাইট্ৰোজেনত ইয়াৰ পৰা ইলেক্ট্ৰন উলিয়াবৰ কাৰণে আয়নাইজেশন এনথালপি যেটো দিম ফার্স্ট আয়নাইজেশন এনথালপিটো যেটো দিম হেতু আমি কি দেখিম যে অবভিয়াসলি অক্সিজেনতকৈ আমি বেছি দিব লাগিব কাৰণ ইয়াত স্টেবল কনফিগারেশন পাইছো হয়নে সেই কাৰণে নেক্সট আমি যদি চাও N প্লাসত যদি সোৱা তোমালকে দেখিবা যে অকল দুটা ইলেক্ট্ৰন আছে আৰু ইয়াত O প্লাসত যদি সোৱা আমি দেখিম যে তিনটা ইলেক্ট্ৰন সোমাই আছে এটা এটো বনি গল হাফ ফিল্ড এটো হৈ গল আমাৰ হাফ ফিল্ড স্টেবল কনফিগারেশন এটা যেহেতু এটা স্টেবল কনফিগারেশন তো সেকেন্ড আয়নাইজেশন এনথালপি যেটো হ'ব আমি O2 প্লাসলে যেতিয়া আৰু এটা ইলেক্ট্ৰন যেতিয়া উলিয়াই দিম তেতিয়া কি হ'ব সেকেন্ড আয়নাইজেশন এনথালপিটো অক্সিজেনৰ এবাৰ বেছি হ'ব আৰু নাইট্ৰোজেনৰ কি হ'ব এবাৰ কম হ'ব কাৰণ এটো হাফ ফিল্ড বা কমপ্লিটলি ফিল্ড হৈ থকা নাই সো আমি কি বুলি ক'ব পাৰো যে ফার্স্ট আয়নাইজেশন এনথালপি অফ nitrogen is more than oxygen but second ionization enthalpy of oxygen is more than nitrogen to enable this one questions ami yapra ionization enthalpy pra khuda hoy last amar topic to hoise electron gain enthalpy so this is the last topic for today's lecture তো এটা ইলেক্ট্রন গেইন এনথালপি বুলি কোতে এনথালপি মানে গম পাইছো আমি কি হয় হয়নে ইলেক্ট্রন গম পাও আমি কি হয় গেইন মানে ইলেক্ট্রন গেইন কৰিব এটম এটা কি কৰিব ইলেক্ট্রন গেইন কৰিব ইট ইজ আমি জানো যে নিউক্লিয়াসে কি কৰে ইলেক্ট্রন ভাল পায় তো ইলেক্ট্রন যদি তোমাৰ নটা ইলেক্ট্রন আছে ইনফিনিটিত আছে ইলেক্ট্রনটো কি হ'ব এই নিউক্লিয়াসটো ইলেক্ট্রনটো লৈ ভাল পাব হয়নে কোট লব এই নিজৰ ভ্যালেন্স শেলক লৈ লব আৰু যেতিয়া এটা এটমে ইলেক্ট্ৰন লৈ লব তেতিয়া কি কৰিব হি এনাৰ্জি ৰিলিজ কৰিব কি কৰিব এনাৰ্জি ৰিলিজ কৰিব সো এটা ডেফিনিশনটো হ'ব যে amount of energy released from a neutral isolated gaseous atom ঠিক আছে amount of energy released from a neutral isolated gaseous atom to form isolated gaseous cation anion not cation anion ঠিক আছে তো এতিয়া suppose X এটা এলিমেন্ট হয় X এটা আইসোলেটেড গ্যাসিয়াস এটম হয় ঠিক আছে ইয়াত আমি কি কৰিছো ইলেক্ট্ৰন দি দিছো ইলেক্ট্ৰন দি দিয়াৰ লগে লগে হি কি কৰিছে এটা এনায়ন ফৰ্ম কৰিছে লগতে হি কি কৰিছে এনাৰ্জি ৰিলিজ কৰিছে ঠিক আছে এই এনাৰ্জিটো কি আমি ক'ব পাৰো ডেল্টা H এতিয়া ইলেক্ট্ৰন গেইন এনথালপি আমি লিখো del EGH ঠিক আছে it is represented by del EGH so এতিয়া আমি ক'ব পাৰো যে আমি কি কৰো যে del EH টো কি হ'ব পাৰে delta H টো কি হ'ব পাৰে either depending upon the nature of the element to চাই লব লাগিব আমি depending upon the nature of the element delta H টো either positive হ'ব পাৰে or negative হ'ব পাৰে ঠিক আছে either ই কি হ'ব পাৰে positive হ'ব পাৰে or ই negative হ'ব পাৰে তাৰ মানে positive হলে কি হ'ব endothermic হ'ব আৰু negative হলে ই কি হ'ব exothermic হ'ব ঠিক আছে তো ইয়াৰ পিছত আমি চাম যিখিনি তোমাৰ ফ্যাক্টৰস আছে যিখিনি ইলেক্ট্ৰন গেইন এনথালপিটো গভৰ্ন কৰি ৰাখে লগতে হি কি কৰিছে এনাৰ্জি ৰিলিজ কৰিছে ঠিক আছে এই এনাৰ্জিটো কি আমি ক'ব পাৰো ডেল্টা H এতিয়া ইলেক্ট্ৰন গেইন এনথালপি আমি লিখো del EGH ঠিক আছে it is represented by del EGH so এতিয়া আমি ক'ব পাৰো যে আমি কি কৰো যে del EH টো কি হ'ব পাৰে delta H টো কি হ'ব পাৰে either depending upon the nature of the element to চাই লব লাগিব আমি depending upon the nature of the element delta H টো either positive হ'ব পাৰে or negative হ'ব পাৰে ঠিক আছে either ই কি হ'ব পাৰে positive হ'ব পাৰে or ই
নেগেটিভ হ'ব পাৰে তাৰমানে পজিটিভ হ'লে কি হ'ব এণ্ডোথাৰ্মিক হ'ব আৰু নেগেটিভ হ'লে কি হ'ব এক্সোথাৰ্মিক হ'ব ঠিক আছে এটা ইলেক্ট্ৰন গেইন এনথালপিত আৰু দুটা মন কৰিবলগীয়া কথা হৈছে যে যেতিয়া তোমাৰ আমি দেখিম যে মেজৰিটি এলিমেন্টছ বিলাকত কি হ'ব ইলেক্ট্ৰন কি হ'ব এড হ'ব আৰু ইলেক্ট্ৰন এড হ'লে কি হ'ব আমি কৈছিলো যে এনাৰ্জি কি হয় ৰিলিজ হয় মানে এনাৰ্জি ৰিলিজ হ'লে কি হয় আমি কি বুলি পাওঁ তাৰ আমি নেগেটিভ বুলি কৈছিলো এক্সোথাৰ্মিক বুলি কৈছিলো হলে এতিয়া যেতিয়া ইলেক্ট্ৰন এড হ'ব এনাৰ্জি ৰিলিজ হ'ব তেতিয়া আমি কি পাম নেগেটিভ ভ্যালুটো আমি বেছিকে পাম নেগেটিভ ভ্যালু উইল বি মোৰ ঠিক আছে এতিয়া যদি স্টেবল যদি আমি এটম এটা লওঁ স্টেবল যদি ইলেক্ট্ৰনিক কনফিগাৰেশন থকা যদি আমি যিকোনো এটম লওঁ তাত আমি দেখিম যে কি হ'ব তেহে স্টেবল হৈ থাকিলে এক্সট্ৰা ইলেক্ট্ৰন তাক দৰকাৰ নাই এক্সট্ৰা ইলেক্ট্ৰন যদি দৰকাৰ নাই আমি ফোৰ্সফুলি তাক ইলেক্ট্ৰন দিব লাগিব ফোৰ্সফুলি যদি ইলেক্ট্ৰন দিও তাত কি হ'ব তাত আমি কি দেখিম এনাৰ্জি আমি কি কৰিব হি এনাৰ্জি এবজৰ্ব কৰিব আৰু এনাৰ্জি এবজৰ্ব কৰিলে কি হ'ব আমি দেখিম যে পজিটিভ ভ্যালুটোহে তাৰ বেছি হ'ব ঠিক আছে তো এক্সাম্পল হিচাপে মই নোবেল গেছটো এক্সাম্পল দিছো নোবেল গেছত আমি দেখিম যে যদি নিয়নটো মই লৈ লওঁ নিয়নত কি দেখিম আমি দেখিম যে 2 ইলেক্ট্ৰন থাকিব আৰু ইফালে 8টা ইলেক্ট্ৰন যেহেতু ই ষ্টেবল হৈ আছে ষ্টেবল এটা কনফিগাৰেশন হি এটেইন কৰিছে তো ষ্টেবল কনফিগাৰেশন এটেইন কৰাৰ লগে লগে এক্সট্ৰা যেটো ইলেক্ট্ৰন আমি দিম সেই ইলেক্ট্ৰনটো কি হ'ব তাৰ নেক্সট এনাৰ্জি হায়াৰ এনাৰ্জি শেলটোত গৈ পেলাই সোমাই যাব তো হায়াৰ এনাৰ্জি শেলত সোমোৱাৰ লগে লগে কি হ'ব ইয়াক আমি এক্সট্ৰা এনাৰ্জি দিছো এক্সট্ৰা এনাৰ্জি দিলে কি হ'ব পজিটিভ হ'ব তো আমি কি পাম লাৰ্জ পজিটিভ ভ্যালু পাম পজিটিভ লাৰ্জ পজিটিভ ভ্যালু অফ ইলেক্ট্ৰন গেইন এনথালপি সো নোবেল গেছৰ ক্ষেত্ৰত আমি পজিটিভ ভ্যালুটো বেছিকে পাম কিন্তু most of the elements are আমি negative value to বেছিকে পাম next to আমাৰ হৈছে factors affecting electron gain enthalpy factors affecting electron gain enthalpy তো first to হৈছে atomic size তো এটম এটাৰ যদি সাইজটো তোমাৰ ডাঙৰ হয় সাইজটো ডাঙৰ হলে কি হ'ব যেটো ইনকামিং ইলেক্ট্ৰন লাগে ইনকামিং ইলেক্ট্ৰন যেটো আহিব আউটাৰমোস্ট ইলেক্ট্ৰন আউটাৰমোস্ট শেলত যেটো ইলেক্ট্ৰন আহিব তাৰ ডিসটেন্সটো কি হ'ব নিউক্লিয়াছৰ পৰা দূৰত হ'ব হয়নে তো ইনকামিং ইলেক্ট্ৰন কি হ'ব যদি সাইজটো ডাঙৰ হয় ইনকামিং ইলেক্ট্ৰন or যেটো নিউক্লিয়াছৰ ইফেক্ট হয় ইনকামিং ইলেক্ট্ৰনৰলে হেতু কি হ'ব কমি যাব কমি যোৱাৰ লগে লগে কি হ'ব যেটো আমাৰ নেগেটিভ ভ্যালু আমি যেটো পাব লাগে সেই নেগেটিভ ভ্যালুটো কি হ'ব আমি কমকে পাম লেস নেগেটিভ ভ্যালুটো কি হ'ব কম হ'ব কাৰণ কি হয় নিউক্লিয়াছে সৰু এটম এটা যদি হ'লে নিউক্লিয়াছে কি কৰিলে হেতেন ইলেক্ট্ৰনটো টানি ৰাখিলে হেতেন ইলেক্ট্ৰনটো তাক হি ইজিলি ইলেক্ট্ৰনটো একসেপ্ট কৰিব পাৰিলে হেতেন ইজিলি একসেপ্ট কৰিলে কি হ'ব এনাৰ্জি হি কি কৰিব ধুনিয়াকে ৰিলিজ কৰিব আৰু এনাৰ্জি ৰিলিজ কৰিলে কি হয় নেগেটিভ ভ্যালুটো কি হয় বাঢ়ি যায় কিন্তু ইয়াত কি হৈছে এটমিক সাইজ বাঢ়ি যোৱাৰ লগে লগে নেগেটিভ ভ্যালুটো কি হৈ যাব কম হৈ যাব তাৰ মিনিং হৈছে যে জিমানে সাইজটো সৰু হ'ব জিমানে সাইজটো সৰু হ'ব কি কৰিব ইজিলি ইলেক্ট্ৰনটো কি কৰিব গেইন কৰিব ইজিলি ইলেক্ট্ৰন গেইন কৰিব ইজিলি ইলেক্ট্ৰন গেইন কৰিলে কি হ'ব আমাৰ যেটো ইলেক্ট্ৰন গেইন এনথালপি আমি পাম হেতু কি পাম বেছি পাম তাৰ মানে ইলেক্ট্ৰন গেইন এনথালপি মানে নেগেটিভ ভ্যালুটো যেটো পাম হেতু আমি বেছি পাম কিন্তু সাইজ যদি ডাঙৰ হৈ যায় আমি নেগেটিভ ভ্যালুটো কি পাম কমকে পাম ঠিক আছে নেক্সট পইণ্টটো হৈছে আমাৰ নিউক্লিয়াৰ চাৰ্জ নেক্সট পইণ্টটো আমাৰ হৈছে নিউক্লিয়াৰ চাৰ্জ ঠিক আছে এটা নিউক্লিয়াৰ চাৰ্জ যদি বাঢ়ি যায় নিউক্লিয়াছৰ যদি চাৰ্জটো বাঢ়ি যায় আমি কি পাম ইলেক্ট্ৰন গেইন এনথালপিটো আমি কি পাম বেছি পাম মানে নেগেটিভ ভ্যালুটো আমি কি পাম বেছি পাম নিউক্লিয়াছৰ পাৱাৰ বাঢ়ি যাব নিউক্লিয়াছৰ পাৱাৰ বাঢ়িলে ইনকামিং যেটো ইলেক্ট্ৰন হ'ব ই কি কৰিব টানিব ইনকামিং ইলেক্ট্ৰন তাক লাগিব ইনকামিং ইলেক্ট্ৰন লাগিলে কি হ'ব যেটো এনাৰ্জি ৰিলিজ কৰিব হেতু বেছি হ'ব আৰু এনাৰ্জি ৰিলিজ কৰা মানে কি হ'ব আমি কি পাম নেগেটিভ ভ্যালুটো বেছিকে পাম ঠিক আছে থাৰ্ড ফ্যাক্টৰটো হৈছে ইলেক্ট্ৰনিক কনফিগাৰেশন সেই ফ্যাক্টৰটো আমি অলৰেডি মই তোমালোকক নোবেল গেছত কলো নোবেল গেছৰ এক্সাম্পল দিখিনি কৈ দিলো স্টিল মই আকবাৰ কৈ দিছো ইলেক্ট্ৰনিক কনফিগাৰেশনৰ যেটো ফ্যাক্টৰ হয়
ইলেক্ট্ৰনিক কনফিগাৰেশ্যনৰ ফেক্টৰটো যদি চাওঁ আমি চাব লাগিব যে হাফ ফিল্ড অৰ ফুল্লি ফিল্ড ঠিক আছে হাফ ফিল্ড অৰ ফুল্লি ফিল্ড কনফিগাৰেশ্যন বিলাকত আমি দেখিম যে কি হয় তেহেঁতি কি হয় খুব বেছি ষ্টেবল হয় তেহেঁতৰ ওচৰত এক্সট্ৰা ষ্টেবিলিটি থাকে তেহেঁতি ষ্টেবল হয় ষ্টেবল হোৱাৰ লগে লগে কি হ'ব ইলেক্ট্ৰন তেহেঁতক দৰকাৰ নাই সো ইলেক্ট্ৰন আমি ফোৰ্সফুলি তাত এড কৰিম তাৰমানে কি হ'ব হি কম এমাউন্ট অফ এনাৰ্জি আমাক ৰিলিজ কৰিব কম এনাৰ্জি আমি যেটো আমি কি কৰিম এনাৰ্জি তাত সাপ্লাই কৰি পেলাই ইলেক্ট্ৰনটো দিম ঠিক আছে আমি কি কৰিম এনাৰ্জি সাপ্লাই কৰি ইলেক্ট্ৰনটো দিম তাৰমানে এনাৰ্জি কি হৈছে এবজৰ্ব হ'ব আৰু এবজৰ্ব হলে কি হয় আমি পজিটিভ ভ্যালু দেখা পাওঁ সেইকাৰণে ইয়াৰ কি হ'ব লাৰ্জ ভ্যালু আমি পাম অফ পজিটিভ ইলেক্ট্ৰন গেইন এনথালপি ঠিক আছে ইলেক্ট্ৰনিক কনফিগাৰেশ্যন ফেক্টৰটো যদি তোমাৰ ষ্টেবল কনফিগাৰেশ্যন হয় তেতিয়া আমি লাৰ্জ ভ্যালু দেখিম ইলেক্ট্ৰন গেইন এনথালপি ঠিক আছে ইয়াৰ পিছত আমি some variations in a period and variations in a group so first let's see variation in a group okay so variation in a group so down the group যদি মই চাওঁ মই এক্সাম্পল ইনে লৈ লৈছো লিথিয়াম সোডিয়াম পটাশিয়াম ঠিক আছে তো ডাউন দ্য গ্ৰুপ আমি সাম শেলস বিলাক কি হয় ইনক্রিজ হৈ যায় নাম্বার অফ শেলস কি হয় ইনক্রিজ হৈ যায় নাম্বার অফ শেলস ইনক্রিজ হোৱাৰ লগে লগে সো ভেৰিয়েশন ডাউন দ্য গ্ৰুপ যদি আমি চাওঁ সো ডাউন দ্য গ্ৰুপ কি হয় সাইজবোৰ কি হয় বাঢ়ি যায় হয় না সাইজবোৰ যদি বাঢ়ি যায় ডাউন দ্য গ্ৰুপ আমি কি দেখিম যে সাইজ বাঢ়ি গৈছে মানে কি হৈছে নাম্বার অফ প্ৰটনস বাঢ়ি গৈছে নাম্বার অফ প্ৰটনস বাঢ়ি গৈছে মানে কি হৈছে নিউক্লিয়াৰ চাৰ্জ বাঢ়ি গৈছে ৰাইট ইয়াত কি হৈছে ডাউন দ্য গ্ৰুপ নাম্বার অফ শেলস ইনক্রিজ হৈছে হয় না শেলস বাঢ়ি গৈছে শেলস বাঢ়ি যোৱাৰ কাৰণে কি হৈছে তোমাৰ আমাৰ এটমিক সাইজটো বাঢ়ি গৈছে নাম্বার অফ প্ৰটনস বাঢ়ি গৈছে নিউক্লিয়াৰ চাৰ্জ বাঢ়ি গৈছে কিন্তু এটমিক সাইজৰ যেটো ফেক্টৰ হয় সাইজটো যে ডাঙৰ হৈ গৈছে সেই ফেক্টৰটোৱে কি হয় নিউক্লিয়াৰ চাৰ্জৰ ফেক্টৰটো প্ৰনাউন্স কৰি ৰাখে ঠিক আছে এটমিক সাইজৰ ফেক্টৰটো কি হৈ যায় প্ৰনাউন্স হৈ যায় দেন দা নিউক্লিয়াৰ চাৰ্জ সো কি হ'ব ইয়াত যেটো এট্ৰাকচন ফিল কৰিব লাগে সেই ইনকামিং ইলেক্ট্ৰনটোৱে এট্ৰাকচনটো ফিল নকৰে সেইকাৰণে কি হয় তোমাৰ আমাৰ যেটো ইলেক্ট্ৰন গেইন এনথালপি হয় এটো কি হৈ যায় কমি যায় ইলেক্ট্ৰন গেইন এনথালপিটো কমি যায় ডাউন দ্য গ্ৰুপ অলৰেডি আমি পাইছো যেতিয়া মই তোমাক নিউক্লিয়াৰ চাৰ্জৰ ফেক্টৰটো আৰু সাইজৰ ফেক্টৰটো ক'লো এতিয়া আমি কি দেখিছিলো যে ইলেক্ট্ৰন গেইন এনথালপি ইজ ইনভাৰ্সলি প্ৰপৰ্শনেল টু সাইজ মানে সাইজ যদি কেনেবাকে বাঢ়ি যায় ইলেক্ট্ৰন গেইন এনথালপি মই ক'লো যে কমি যাব সাইজ যদি কমি যায় ইলেক্ট্ৰন গেইন এনথালপি বাঢ়ি যাব সো হে একেটা ফেক্টৰে আমি এটা ডাউন দ্য গ্ৰুপটো লগাব পাৰিম যেহেতু সাইজটো বাঢ়ি গৈছে আমাৰ ইলেক্ট্ৰন গেইন এনথালপিটো কি হ'ব কমি যাব কাৰণ কি হৈছে ইলেক্ট্ৰনটো কি হৈছে নিউক্লিয়াছৰ পৰা বহুত দূৰত আছে আৰু ইনকামিং ইলেক্ট্ৰন লবলে নিউক্লিয়াছে নোৱাৰিব হেতু কাৰণে কি হ'ব ইলেক্ট্ৰন গেইন এনথালপিটো কি হ'ব কমি যাব তাৰমানে নেগেটিভ ভ্যালুটো ধৰি লোৱা কমি যাব টপ টু বটম আমাৰ কি হৈ যাব লেস নেগেটিভ ভ্যালু হৈ যাব ইলেক্ট্ৰন গেইন এনথালপি variation along the period so period যদি আমি চাও আমি কি দেখিম সাইজটো কি হৈ যায় সৰু হৈ যায় হয় না সাইজটো সৰু হৈ যোৱাৰ লগে লগে ইনকামিং ইলেক্ট্ৰন যেটো হ'ব তাৰ নিউক্লিয়াছৰ লগত যেটো তোমাৰ এট্ৰাকচন থাকিব হেতু অবভিয়াসলি বেছি হ'ব সো লেফট টু ৰাইটত যেতিয়া আমি যাম লেফট টু ৰাইটত গলে আমি কি দেখিম যে এটমিক সাইজ কি হৈ যায় ডিক্ৰিজ হৈ যায় এটমিক সাইজ decreases और atomic size decrease হোৱাৰ লগে লগে আমি কি দেখিম যে ইলেক্ট্ৰন গেইন এনথালপি টু কি হৈ যাব আমাৰ বেছি হৈ যাব মোৰ কি হ'ব নেগেটিভ হ'ব হয়নে তো কিয় নেগেটিভ হৈছে কাৰণ এই নিউক্লিয়াছে ইলেক্ট্ৰনটো কি কৰিব লব পাৰিব ইলেক্ট্ৰন ললে কি হ'ব এনাৰ্জি যেটো ৰিলিজ হ'ব হে এনাৰ্জি ৰিলিজটো আমি কি বুলি কৈছিলো
নেগেটিভ বুলি কৈছিলো আৰু সেই নেগেটিভ ভ্যালুটো আমাৰ বেছি হৈ যাব সো along the period কি হ'ব তোমাৰ লেফট টু ৰাইটত যেতিয়া আমি যাম এটমিক সাইজ সৰু হৈ যাব এটমিক সাইজ সৰু হৈ যোৱাৰ কাৰণে নিউক্লিয়াৰ চাৰ্জটো কি হৈ যাব ৰাইট সাইডৰ ফালে কি হৈ যাব নিউক্লিয়াৰ চাৰ্জটো নিউক্লিয়াছৰ পাৱাৰটো বাঢ়ি যাব হেতু কাৰণে কি হ'ব ইলেক্ট্ৰন গেইন এন্থালপিটো কি হ'ব বেছি হ'ব more নেগেটিভ বুলি আমি ক'ব পাৰিম So that's it for today. Hope you enjoyed the video.